চৰাইজনী যেনেকুৱা ৰাতিপুৱা উঠি আহি মানে কামত লাগি যায়, সময়ত ঘৰত আহে, ৰাতি খানা নাখায় সিহঁতে মানে বেয়া কৰা নাই ন, নেচাৰেলি যিটো দিছে আন্ধাৰ কৰি দিছে মানে শুব লাগে। ভাত খালে শকত নহয়তো, ভাত খাই যদি নিয়মীয়াকৈ ভাত খাই যদি খোজ কাঢ়ে শকত নহয়। ভাতটো খাই বহি থাকে মানুহজন, তুমি কি খাইছা তোমাৰ বডি ৰিফ্লেক্ট কৰিব। এজন মানুহে যদি দিনে ৰাতি মদ খাই থাকে তাক দেখি মানে মানুহজন দেখি গম পাব এই মানুহজন মদ বেছি খায়। আৰু বৰ্তমান সময়ত মানুহে খুব ৱেইট লছ কৰিব বিচাৰে, সেইটো কাৰণে আপুনি কিবা ডায়েট দিব বিচাৰিব নেকি আপোনাৰ ফালৰ পৰা? স্বাস্থ্য ভালকৈ ৰাখিবৰ কাৰণে আপুনি নিয়মীয়া যিখিনি খানা খায়, 4বাৰ 5বাৰ যিটো খানা খায় সেইটো আপুনি জোখত খাওক আৰু কি খাব লাগে জানি খাওক। ধৰি লওক আপোনাক এদিনৰ কাৰণে মুখ্যমন্ত্ৰী বনাই দিলে দেই, এই নায়ক চিনেমাখনৰ নিচিনাকৈ, আপুনি কি কৰিব? কিন্তু এতিয়া ফ্লাইঅভাৰ বহুতেই বেছি হৈ গ'ল। গুৱাহাটীখন মানে এনেকুৱা হৈছে, গুৱাহাটীখনৰ ওপৰত একেবাৰে এখন কমপ্লিট চাট এখন দি দিলেই হ'ল হয় নেকি, এনেকুৱা হৈছে। ৰেলৱে লাইনৰ ওচৰত ল'ৰাবিলাকে একদম সৰু সৰু ল'ৰাই বডিত এনেকুৱা ইনজেক্ট কৰি কেনে সেই কৰি আছে, পিছত চুৰ কৰে কিবা কৰে। মই দেখি থাকোঁ কিছুমানে এইটো ডেণ্ড্ৰাইট সংগী থাকে, এইবিলাক কৰি থাকে কিবা এটা। আমাৰ তাৰমানে থাকিব লাগে, যদি অসমখন অসমীয়াৰ হাতত নাথাকে তেনে অসমীয়া জাতিৰ অস্তিত্বটো নাথাকিব। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে ঐচ্যুত কলিতা। তেখেতক মই চিনাকি কি বুলি কাৰণ বহুতকেইটা টেগ লগাব লাগিব। তেখেত সমাজকৰ্মী, বডি বিল্ডিং কৰিছিলে, 20 বছৰ ধৰি বডি বিল্ডিং কৰিছে। এতিয়া তেওঁ ট্ৰেইনিং দিয়ে আৰু বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগতো জড়িত তেখেত। আৰু লগতে জিমৰ ক্ষেত্ৰতো আপুনি জিম ট্ৰেইনাৰ হয় আৰু মডেলিং কৰিছিলে, এক্টিং কৰিছিলে আৰু কি কৰিছিলে মই নাজানো। ঠিক তেনেকুৱা কৰি পাষ্টতো বহুত কিবা কিবি কৰিলোঁ। এতিয়া বৰ্তমান ফুল টাইম ধৰিব গ'লে ছ'চিয়েল ৱৰ্ক, লগতে মোৰ বিজনেছবিলাক চোৱাত মই সেই কৰি আছোঁ। আৰু আপকামিং জেনেৰেশ্যন যিবিলাক স্পৰ্টছৰ প্ৰতি আকৃষ্ট আছে তেওঁলোকক এখন প্লেটফৰ্ম দিব চেষ্টা কৰি আছোঁ, যাতে এখন মঞ্চ এখন পাওক। আৰু মোৰ নিচিনাকৈ যিবিলাকে মানে প্ৰব্লেম পাইছিলে স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা এটা ভাল কেৰিয়াৰ বনাবৰ কাৰণে এইটো ইণ্ডাষ্ট্ৰীত, স্পৰ্টছ ইণ্ডাষ্ট্ৰীত, ফিটনেছ ইণ্ডাষ্ট্ৰীত, তো তেওঁলোকক সহায় কৰি আছোঁ। তেনেকুৱা কৰি ধৰা বহুতে জিম খুলিব বিচাৰে। আমাৰ জিম ট্ৰেইনাৰ, মই যেতিয়া এটা সময়ত জিম ট্ৰেইনাৰ আছিলোঁ, একদম কম চেলাৰী পাওঁ, তো তেতিয়া মোৰ সপোন আছিল জিম এটা খুলিব। তো জিমটো খুলিবৰ কাৰণে আমাৰ প্ৰথমতে পইচা লাগে আৰু কেনেকুৱা খুলিম জিমটো এটা আইডিয়া লাগে। চ' তেওঁলোকক তেনেকুৱা মোৰ নিচিনা মানুহবিলাকক মই সহায় কৰি আছোঁ। মোৰ জিমৰ ইকুইপমেণ্টছ বনোৱা ইণ্ডাষ্ট্ৰী এটা খুলিছোঁ, ৰ স্পৰ্টছ বুলি। তো তাৰ পৰা তেওঁলোকক কম দামত মেচিনছবিলাক প্ৰভাইড কৰোঁ আৰু জিমটো কমপ্লিট ছেটআপ কৰি দিওঁ। আৰু কিছুমানৰ ধৰা জিমটোত এটা খুব ছ'চাইটিত এটা ভাল এটা মেছেজ এটা যায়তো, জিমটোৰ পৰা বহুত ভাল কথা হয় বা ল'ৰা ছোৱালীয়ে আকৃষ্ট হ'লে ভাল জিমৰ প্ৰতি। তো তেনেকুৱা কৰি তেওঁলোকক আমি দ্য ৰ জিম ফ্ৰেঞ্চাইজি এটাও মুকলি কৰিছোঁ, যাৰ ফলত তেওঁলোকে যিসকলে মানে জিমৰ লগত জড়িত নহয় কিন্তু জিম বিজনেছটোক ল'ব বিচাৰে এজ এ বিজনেছ বা ছ'চাইটিত কিবা ভাল কৰিম বুলি, তো তেওঁলোকক আমি সহায় কৰোঁ। দ্য ৰ জিমৰ ফ্ৰেঞ্চাইজি দিওঁ, আটাইখিনি আমাৰ ৰ স্পৰ্টছ চায়েন্স একাডেমি আছে, তাৰ পৰা ট্ৰেইনাৰ প্ৰভাইড কৰোঁ। জিম ইকুইপমেণ্টছৰ পৰা ইকুইপমেণ্টছ দিওঁ। মেনেজমেণ্ট আমি বহুত বছৰৰ পৰা মেনেজ কৰিয়ে আছোঁ। মেনেজমেণ্ট টিমটো অলমষ্ট 15 years আমাৰ হৈ গ'ল। চ' আমাৰ টিমটোৰ কমপ্লিট ছাপৰ্ট পায়, মোৰো সহায় পায়। তো তেনেকুৱা কৰি মই নিজে যিবিলাক প্ৰব্লেম ফেচ কৰিছিলোঁ, তো সেইবিলাকে মানে প্ৰব্লেম উঠি অহা চামটোৰ নহওক বা মোৰ নিচিনা চিন্তাধাৰা থকা মানুহৰ নহওক, তেনেকৈ চেষ্টা লৈ আগবাঢ়ি গৈ আছোঁ আৰু। বঢ়িয়া। আৰু এটা কথা, আমি জিমৰ কথা, বডি বিল্ডিং বহুত কথা পাতিম। আপুনি যিহেতু এটা কথা ক'লে যে জিম ফাৰ্ষ্ট খুলিবৰ কাৰণে আমি এটা ইনভেষ্টমেণ্ট কৰিব লাগিব। গতিকে আমাৰ দৰ্শক এনেকুৱা বা বহুত আছে, বা ল'ৰাই হওক বা ছোৱালীয়ে হওক, যোনেই নহওক, যে জিম ষ্টাৰ্ট কৰিব বিচাৰে, তেওঁলোকৰ হাতত টকা পইচাও নাই হয়তো, আৰু মানে পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে জিমটো কেনেকৈ ষ্টাৰ্ট কৰিব, আপোনাৰ পৰা যদি কিবা পৰামৰ্শ দিয়ে তেওঁলোকৰ কাৰণে? কোনোবা এজন ল'ৰাই প্ৰথমতে যদি জিম ষ্টাৰ্ট কৰিব বিচাৰে, মই তেওঁক ক'ম যে জিমটোৰ অকণমান হ'লেও নলেজ এটা লৈ লোৱা ভাল। একেবাৰে জিম নোযোৱাকৈ জিম খুলিব গ'লে আমিতো খোলাই দিম, কিন্তু তেওঁৰ অকণমান বেছিক নলেজ এটা ল'ব লাগে। চ' তেওঁ যে এজন ভাল বডি বিল্ডাৰ হ'ব লাগিব, বহুত নাম কৰিবলৈ, এইবিলাক কৰি থাকোঁতে বহুত সময় গুচি যাব পাৰে। চ' তেওঁ জিমৰ বেছিক যিকোনো এটা চাৰ্টিফিকেশ্যন ক'ৰ্চ এটা কৰি ল'ব পাৰে ভাল ইনষ্টিটিউট এখনৰ পৰা, বা আমাৰো ৰ স্পৰ্টছ চায়েন্স একাডেমি বুলি একাডেমি আছে, তাত কৰি ল'ব পাৰে, বা বেলেগ এখন ভাল ভেলিড চাৰ্টিফিকেট এখন লৈ লয়, অকণ নলেজ এটা, বেছিক নলেজ এটা হৈ ল'ব। তাৰপিছত তেওঁ যদি আমাৰ লগত যোগাযোগ কৰে, তেনেহ'লে তেখেতৰ বাজেট হিচাপত, তেখেতৰ বাজেট কিমান, যদি একেবাৰে সৰু ল'ৰা এজন, তো বহুত পইচাটো লৈ আহিব নোৱাৰে, মই নিজে আছিলোঁ, তো তেনেকুৱা কৰি তেওঁৰ বাজেট আমি ধৰা 3-4 lakhs মানৰ পৰা আমি জিম ছেটআপ আমি দিব পাৰোঁ, এটা বেছিক জিম এটা। আৰু তেওঁ যেনেকুৱা কৰি মেম্বাৰ, প্ৰথমতে সাহস কৰিব লাগিব দেই। মই যেতিয়া প্ৰথম জিমটো খুলিছোঁ 75,000 অকল ইনভেষ্ট কৰি মই জিম এটা খুলিছিলোঁ। মোৰ ভাল আছিলে, তেতিয়া মোৰ টেগ আছিলে, মিষ্টাৰ ইণ্ডিয়া জিকি আহিছিলোঁ মাত্ৰ।
তো তেতিয়া মানুহবিলাকে মোৰ লগত কানেক্ট হৈ আছিলে আৰু তেতিয়া সেই মোৰ নামটোকে মই ইউজ কৰি 75,000ত মই এটা ষ্টুডিঅ' নিচিনা বনাই তাত কৰি শিকাই আজি মোৰ এতিয়া 8টা নিজৰ জিম আছে 8টা জিম আছে নিজৰ আৰু ফ্ৰেঞ্চাইজিও আমাৰ 4টামান আমাৰ পৰা ভাল পাই ফ্ৰেঞ্চাইজি 4টামান আমাৰ চেল হ'ল আৰু তেনেকুৱা কৰি এইটো বছৰত বহুত তেনেকুৱা আহিব আৰু নিজৰ 5টা জিম এইটো বছৰত খুলিম বুলি আশা কৰি আছোঁ চ' এতিয়া মোৰ কাৰণে সহজ হৈ গ'ল কিয় কাৰণ মই এতিয়া মোৰ ট্ৰেইনাৰো আছে টিম এটা আছে মেনেজমেণ্ট টিম আছে কমপ্লিট আইডিয়া হৈ গ'ল মোৰ কাৰণে খুলিবৰ কাৰণে ডাঙৰ কথা নোহোৱা হৈ গ'ল বস্তুটো কিন্তু প্ৰথম যোনে সোমাব বিচাৰে ইণ্ডাষ্ট্ৰীত তো মই ভাবিম এক্সপাৰ্ট এজনৰ হেল্প ল'ব লাগে আৰু বাহিৰত কিছুমানে ব্ৰেণ্ডবিলাক লৈ আহে তাৰ পৰা ছাপৰ্টটো কমকৈ পায় মই নিজেও তেনেকুৱা পাইছোঁ মানে তেনেকুৱা মোৰ ক্লাইণ্টছে লয় বাহিৰৰ জিম লৈছে লৈ পিছত কোনো খবৰ ল'বই নাহে কিন্তু আমি এতিয়া অসমৰ পৰা কৰিছোঁ যিহেতু অসমত নৰ্থ ইষ্টত আমি কমপ্লিট ছাপৰ্টটো আমি দিব পাৰিম 1-to-1 আমি কথা পাতিব পাৰোঁ প্ৰব্লেমটো হ'লে ছল্ভ কৰিব পাৰোঁ তো মই ভাবোঁ যে মানুহখিনি হেপ্পী থাকিব আৰু যোনে উঠি অহা প্ৰজন্ম আহিছে তো তেওঁলোকে যদি এডভাইচ ল'ব বিচাৰে তেনেহ'লে মইতো সদায় সাজু আছোঁ কাৰণ মই মোৰ নিচিনা মানুহে দেখা পাওঁ তেওঁলোকৰ মাজত এতিয়া জিম বডি বিল্ডিঙে হওক আপুনি কেতিয়াৰ পৰা আগ্ৰহটো কেনেকৈ আহিলে এইবিলাকত আগ্ৰহটো মানে কেনেকুৱা একেবাৰে মোৰ মনত আছে আমাৰ দেউতাই মানে সৰুতে যেতিয়া কোনোবাই ডাঙৰ বুলেট বাইক চলাই লৈ যায় তেতিয়া মোক দেখায় চা ডাঙৰ হ'লে খাব লাগিব তই বেছিকৈ এনেকুৱা বাইক চলাব লাগিব এইবিলাক কয় মায়ে মানে টিভিত WWE চলি থাকে মায়ে খুব চাই ভাল পায় WWE লগায় তাত তেতিয়া মানে বডি চডিবিলাক চাই থাকোঁ মই সৰু তেতিয়া তো মই এইবিলাক চাই মানে আকৃষ্ট হৈ থাকোঁ মানে বস্তুটো মানে এনেকুৱা নিচিনা বা ইয়াতে কিমান বডি আছে ইমান জোৰ আছে মানে ভাবোঁ আৰু তো তেওঁ নিজে বাৰ লগত মানে WWE নিচিনা প্ৰেক্টিচ কৰোঁ এইবিলাক কৰোঁ তো যেতিয়া মই অকণমান ডাঙৰ হৈ আহিলোঁ মানে সেই ফিটনেছটো বডি বিল্ডিংটো চাগে মোৰ ভিতৰত সোমাই আছে চাগে তেনেকুৱা বনাব ইচ্ছা আছে তো তেতিয়া মই নাজানো আৰু জিম ক'ত যায় কি যায় বহুত সৰু মই তেতিয়া মই কিন্তু জইন কৰিলোঁ উচু কম্ফু জইন কৰিলোঁ তো ছাৰজনৰ লগত মই মানে ভালকৈ হ'লোঁ যে ছাৰৰ মই নেশ্যনেললৈকে খেলিব গ'লোঁ আৰু মই ব্লেক বেল্টলৈকে গ'লোঁ তো তেতিয়া যোৱাৰ পিছত ছাৰজনে মানে আমি বাহিৰৰ যিবিলাক হিলছ এৰিয়াৰ মানুহ আছে সিহঁতৰ লেগছবিলাকত বহুত জোৰ থাকে মই মানে যেতিয়া নেশ্যনেল খেলিব যাওঁ মণিপুৰৰ লগত হাৰি থাকিলোঁ মণিপুৰত কিয় হাৰি থাকিলোঁ মই কিক চিকবিলাক ঠিকেই উঠাওঁ সিহঁতৰ লেগছত বহুত জোৰ মানে কিক মাৰি দিলে মই চিটিকি যাওঁ নহয় সিহঁতৰ মানে কেৱল ফুড হেবিটটো বহুত ভাল মণিপুৰ বা হিলছ এৰিয়া মানুহবিলাক ফুড আমি প্লেনৰ মানুহতো আমি প্লেন জেগাত খোজকাঢ়ি থাকোঁ কিবা থাকোঁ এনেকুৱা সিহঁতে হিলছত খোজকাঢ়ে তো এটা ৱেইট ট্ৰেইনিং হৈ যায় ফিজিকেল এক্টিভিটি লেগছটোত বহুত বেছি হয় ষ্ট্ৰাকচাৰবিলাক চাবাচোন তুমি মেঘালয়ৰ ল'ৰা ছোৱালীবিলাক চাবা মণিপুৰ তো ফিজিকটো বহুত ধুনীয়া লাগে একদম জিম কৰা যেন লাগে ল'ৰা ছোৱালী পাৰে কাৰণ সিহঁতৰ ছাৰ্ভাইভ কৰিবৰ কাৰণে কষ্টটো কৰেতো তেনেকুৱা আছে না তো তোমাৰ সিহঁতৰ বহুত ষ্ট্ৰেংথ থাকে তে ছাৰে ক'লে যে তই জিম যা তেতিয়া মই প্ৰথম জিম গ'লোঁ ক্লাছ 7-8 মানত গৈছোঁ চাগে মই জিম গৈ তেতিয়া মই একদম ক্ষীণ 35 কেজি আৰু জিমৰ ল'ৰাবিলাক ক্ষীণ আৰু কম্ফুত কি হয় মানে বডি ৱেইটটো যিমান কমালে মানে সিমানে বেছি ফ্লেক্সিবল আৰু বহুত অভাৰ ট্ৰেইনিং কৰোঁ আমি নিউট্ৰিশ্যনৰ কথাও ইমান নাজানো তেতিয়া ছাৰক জইন কৰোঁ ল'ৰাবিলাক চব ৱেল বিল্ড বঢ়িয়া একদম মানে দেখাত ভাল লাগে ফিজিকটো মই তেনেকুৱা ফিজিকে ভাল পাওঁ কিন্তু নাজানো কেনেকুৱা বনায় তো ছাৰে মোক ক'লে যে তই ৰেষ্ট ল'ব লাগিব ভালকৈ খাব লাগিব তোৰ বহুত আণ্ডাৰৱেইট হৈ আছ তো তেনেকুৱা কৰি মানে ৰেষ্ট দিলোঁ কিবা দিলোঁ মই উচু যোৱা এৰি দিলোঁ নিজৰ ৱেইট গেইন কৰাত লাগি গ'লোঁ গৈ মই কেতিয়াও যোৱাই নহ'ল আৰু উচুত আৰু তাৰপিছত ছাৰৰ জোচ পাই কিবা পাই বডি বিল্ডিং খেলিব গ'লোঁ মই আৰু মই যিহেতু ভালকৈ প্ৰেক্টিছ কৰিছিলোঁ এইবিলাক কৰিছিলোঁ মোৰ বডিটো মানে একদম ষ্ট্ৰেইটেড এপছ থকা তেনেকুৱা নিচিনা ক্ষীণ আছিলে কিন্তু এপছ থকা তেনেকুৱা আৰু তাৰপিছত ছাৰে মোক খেলাব লৈ গ'লে এখন ইণ্টাৰ কলেজ এখন আইৰণমেন চেম্পিয়নশ্বিপ বুলি আছিলে গৈ মই গ'ল্ড মেডেল পাই গ'লোঁ জোচটো আহি গ'ল আহি মানে খেলি আছোঁ মই তেনেকুৱা খেলি এতিয়ালৈকে মই 154খন কম্পিটিশ্যন খেলিছোঁ আৰু এখনতে অকল হাৰিছোঁ 153খনত গ'ল্ড মেডেলেই পাইছোঁ মই হাৰিছোঁ মানে 3rd প্লেচ পালোঁ মানে কি হয় খেলি জিকি এটা অহংকাৰ হৈ গৈছিলে মানে মোক হৰাব নোৱাৰে তো তেনেকুৱা মানে অহংকাৰ কৰাটো বেয়া চ' মই খেলিব গ'লে একদম ডাঙৰ খেল এখন খেলিব গুচি গ'লোঁ তাত একদম প্ৰকাণ্ড বডি বিল্ডাৰ তো মই 3rd পাই গ'লোঁ তাৰপিছত মই ৰিয়েলাইজ কৰিলোঁ নহয় এনেকুৱা নহয় বস্তুটো ভালকৈ যাব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যন যেতিয়া মোৰ কমপ্লিট হ'ল তাত মানে ইয়াতে মই টিপছবিলাক সকলোৰে বেলেগ কথা কোনোবা এজন ছাৰে নিজৰ নলেজৰ পৰা কয় যে 1 প্লেট কণী খাব লাগিব 5 লিটাৰ গাখীৰ খাব লাগিব তেনেকুৱা কথা কয় তো খাই দিলে পেট বেয়া হৈ যায় নোৱাৰোঁ মই হজম কৰিব মই কিবা এটাতো ভুল হৈছে বেলেগ এজন ছাৰক কওঁ ছাৰে কয় ইমান নাখাবি তো কোনজনক শুদ্ধ মই ধৰিব নোৱাৰোঁ বেছি খালেতো অভিয়াছলি হ'ব আমাৰ বডিয়ে মানে ইমান এলবুমিন প্ৰটিন ডাইজেষ্ট কৰিবই নোৱাৰে চ' সেইবিলাক জনাৰ পিছতহে হ'লোঁ মানে প্ৰথমে নজনা কথা কৈছোঁ তাৰপিছত মই গুচি গ'লোঁ পুনেত গ'লোঁ তাত মই চাৰ্টিফিকেশ্যন কৰ্চ কৰিলোঁ এইবিলাক কৰিলোঁ তো নলেজটো আহি মই তাত জবো কৰিলোঁ অলপ তাৰপিছত মই গুৱাহাটী আহিলোঁ গুৱাহাটীত ডাঙৰ ব্ৰেণ্ড এটা আহিল তো এজ এ জিম ট্ৰেইনাৰ জইন কৰিলোঁ জিম
জিম ট্ৰেইনাৰ জইন তাতো ভাল হ'ল মোৰ মই মানুহবিলাক কথা পাতোঁ যেতিয়া নলেজ পায় মানুহজনে তো মানুহজনে মই একদম মানে টপ ট্ৰেইনাৰত গুচি গ'লোঁ সেইটো ব্ৰেণ্ডৰ টপ ট্ৰেইনাৰত গুচি গ'লোঁ গৈ মই ভাবিলোঁ যে কিমান দিন আৰু বেলেগত কাম কৰি থাকি মই এনেকুৱা জিম চেইন এটা নিজে ষ্টাৰ্ট কৰোঁ এই তাৰ পৰা ৰিজাইন দি ওলাই নিজৰ দ্য ৰ জিম বুলি জিম চেইনটো ষ্টাৰ্ট কৰিলোঁ আৰু সকলোৰে আশীৰ্বাদ মৰমত এতিয়া ছাকচেছফুলি আটাইবিলাক বস্তু চলি আছে আৰু বডি বিল্ডিং কথা আপুনি যিহেতু ক'লে সেইটো বিষয়ে মোৰ জানিব মন গৈছে বডি বিল্ডিং আপুনি নেচাৰেলি কৰিছিল নে কিছুমানে ষ্টেৰইড বা তেনেকুৱা ধৰণৰ মানে ইউজ কৰে চ' কেনেকুৱা ধৰণে মানে তো বডি বিল্ডিংটো কেনেকুৱা হয় আজিকালি মানে ল'ৰা ছোৱালীবোৰৰ ধৈৰ্য নাই আমিতো এবছৰত বডি বনোৱা নাইতো মোৰ 15 ইয়াৰ্ছমান এক্সাৰচাইজ কৰাৰ পিছতহে মই মিষ্টাৰ ইউনিভাৰ্ছ হৈছোঁ চ' আজিকালি ল'ৰাবিলাক জিম যাব গৈয়ে ছাপ্লিমেণ্টটো লৈ ল'ব হাতত বা গৈয়ে জিম ট্ৰেইনাৰক ক'ব কেনেকুৱা কৰি মোৰ বডি হ'ব অধৈৰ্য হৈ যায় মানে ধৈৰ্যটো বহুত কম তো তেনেকুৱা নহয় বডি বিল্ডিংটো মাংস পেশীবিলাক বনিবৰ কাৰণে সময় লাগে আৰু প্ৰপাৰ এভৰিডে টোপনি যোৱাতে কিবা ছাপ্লিমেণ্ট খালে বা কিবা মেডিচিন ল'লে যে বডিটো হৈ যাব তেনেকুৱা নহয় প্ৰথমতে বডিটো ভিতৰৰ পৰা ষ্ট্ৰং বা মাছল ফাইবাৰবিলাক বিল্ড কৰি ল'ব লাগিব একেবাৰে মানে বনিব বিচৰা নাই তাক অভাৰ ইটিং কৰি বা অভাৰ কিবা মেডিচিন খাই তেনেকুৱা কৰিব নালাগে এটা হিচাপত যাব লাগে নহ'লে আমাৰ কিডনী লিভাৰ হাৰ্ট সকলোৰে কেপাচিটি এটা আছেতো তাতকৈ বেছি যাব নালাগে তো ষ্টেপ বাই ষ্টেপ গ'লে এটা সুন্দৰ শৰীৰ এটা পায় আৰু ইণ্টাৰনেশ্যনেল খেলবিলাক খেলিব গ'লে কি হয় বডিটো মানে কেনেকুৱা কৰি বনাইছে জাজেছবিলাকে জানে একদম লেতেৰা একদম পিম্পলছ থকা একনি থকা বডি এটা লৈ গৈ কাৰণ ফাৰ্ষ্ট গ'লে লিভাৰ বেয়া হ'লে পিম্পলছ ওলাব একনি ওলাব তো সেইবিলাক মাইনাছ পইণ্ট কৰি দিয়ে চব ধুনীয়া বডি এটা যাৰ বিউটিটো আছে সেই বডিটোকহে মানে দিয়ে ইণ্টাৰনেশ্যনেল খেলবিলাকত তো তোমাৰ আমাৰ ইণ্টাৰনেশ্যনেল বডি বিল্ডাৰবিলাক যে আহিব একদম ক্লিন দেখা পাবা সেই কোৱালিটিত চ' মই যেতিয়া ইণ্টাৰনেশ্যনেল খেলিব যাওঁ মই সেইবিলাক চাই লৈছোঁ যে লাষ্ট 3-4 ইয়াৰ্ছৰ কোন চেম্পিয়ন আছিল কি আছিলে তো তাহাঁতৰ নিচিনা মই ষ্টাডি কৰি তাহাঁতৰ নিচিনাকৈ বডিটো বনাব চেষ্টা কৰিছোঁ তো সেইটো হিচাপত বনাই মই ভবাই নাছিলোঁ যে মই ইউনিভাৰ্ছত মই গ'ল্ড মেডেল পাই যাম তো মোৰ অকল আছিল যে মই সদায় ভাবোঁ যে সেইখন ষ্টেজত এখন ফটো উঠিম বেক ছাইডত মিষ্টাৰ ইউনিভাৰ্ছ লেখা থাকিব সন্মুখ ছাইডত মই তো তেনেকুৱা কৰি গৈ সপোনটো কমপ্লিটেই হৈ গ'ল যে গ'ল্ড মেডেলেই পাই গ'লোঁ বাকী কোৰিয়া চাইনা তেওঁ আছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাইছিলে তো ভালেই লাগিল আৰু মানে ভবাতকৈ বেছি পাই গ'লোঁ তো আহি ইয়াতে সন্মানো পালোঁ বহুতখিনি আৰু সেই আটাইখিনি বস্তু যিটো মানে নাম এটা পোৱা যায় সেইটো কেনেকুৱা কৰি ইউজ কৰিব পাৰি সেইটো নিজৰ ওপৰত তুমি নাম থকা মানুহে বদনাম হ'ব নাম থকা মানুহে ভাল কাম কৰিলে সেই জনাজাত হ'ব তেনেকুৱা তো নামটো সৎভাৱে উপযোগ কৰিলোঁ কৰি মানুহবিলাকো আঁকোৱালি ল'লে চ' তেনেকুৱা কৰি জাৰ্ণিটো চলি আছে আজিলৈকে আৰু এটা কথা আমি শুনো বডি বিল্ডিং কৰা মানুহসকলৰ মানে আয়ুসটো খুব কম বুলি কোৱা শুনো এই নহয় সেনেকুৱা আয়ুস কেনেকুৱা কম হ'ব তোমাৰ চাবা এতিয়া আয়ুসটোতো মানুহ কেতিয়া মৰে কেতিয়া জীয়াই থাকে কথাই নাই ন বস্তুটো ধৰিবই নোৱাৰে আজি আমি আছোঁ কালি আমি নাই তো তেনেকুৱা তো বডি বিল্ডিং মানে তোমাৰ হ'ল নিজক কেয়াৰ লোৱা বডি বিল্ডিং মানে এনেকুৱা নহয় তুমি হাৰ্ট লিভাৰ কিডনী বেয়া হৈ যাব বডি বিল্ডাৰ মানে কি ষ্ট্ৰেংথৰ মেক্সিমাম আছে তেওঁৰ তাত মানে মাংস পেশী বেছি আছে মাংস পেশীবিলাক হ'ল স্প্ৰিঙৰ নিচিনা বস্তু এটা ওজন দাঙিব পৰা মাংস পেশী বেছি থকা মানে তেওঁৰ ষ্ট্ৰেংথ আছে তেওঁ যদি ফিজিকেল এক্টিভিটি কৰিব পাৰে এইটো ষ্টেমিনা আছে তো যেতিয়া মানুহ এজন ষ্টেমিনা ফ্লেক্সিবিলিটি ষ্ট্ৰেংথ আটাইখিনি থাকিব অভিয়াছলি সেই মানুহজন বেছি দিন ছাৰ্ভাইভ কৰিব হয় নে নহয় এজন দুৰ্বল মানুহ এজনতকৈ শক্তিশালী মানুহ এজন বেছি দিনহে জীয়াই থাকিব ফিজিকেলি যদি ষ্ট্ৰেংথটো থাকে তো তেনেকুৱা মিছকনচেপ্ট বহুত থাকে কিছুমানে জিম গ'লে হাইট নাবাঢ়ে বুলি কয় তো এইবিলাক কথা নহয় কাৰণ আমি ৱেইট ট্ৰেইনিং আমি জন্মৰ পৰা ষ্টাৰ্ট কৰিয়েই দিওঁ আমি যদি চকীখনৰ পৰা উঠোঁ বহোঁ তো কিবা এটা বস্তু উঠাওঁ এইবিলাক ৱেইট ট্ৰেইনিঙে অকল আমি তাক আমি গ্ৰেজুৱেলি কৰি আছোঁ এভৰিডে কৰি আছোঁ আৰু বডিটোৱে ভাবিছে আমি বডিটোৱে জিম কৰা বুলি বা এক্সাৰচাইজ কৰা বুলি নাভাবে বডিটোৱে ছাৰ্ভাইভ কৰিবৰ কাৰণে আমি এনেকুৱা এক্টিভিটি কৰি আছোঁ আজি নাইজেৰিয়ানবিলাকে ইমান যে খোজকাঢ়িব পাৰে সিহঁতে পানী আনিবৰ কাৰণে বহুত কিলোমিটাৰ খোজকাঢ়ে তো সেই বস্তুটো সিহঁতে এতিয়া মেৰাথন প্লেয়াৰ হৈ গ'ল তেনেকুৱা নিচিনা চ' বডি বিল্ডিং মাছল বিল্ডিংটো কেতিয়াও নিগেটিভ নহয় সেইটো যিমান কৰিব পৰা সিমানে ভাল খালি শ্বৰ্টকাট ৰাস্তাবিলাক লোৱাটো ইমান ভাল নহয় যে মানে বডিটোত বহুত প্ৰেছাৰ দি দিছে বডিটো বনা নাই কিয় মোৰ একদম মানে পাগল হৈ গৈছে যি টি ডিচিশ্যন লৈছে বা যাৰ তাৰ যি টি এডভাইচ মানে নজনা মানুহৰ পৰা এডভাইচ লৈ কামবিলাক কৰি আছে তেতিয়াহে হাৰ্মফুল হ'ব কিন্তু ভালকৈ তুমি সুস্থভাৱে জিমত গৈছা ডেইলি নিয়মীয়া এক্সাৰচাইজ কৰিছা নিয়মীয়াকৈ যিখিনি খাদ্য তোমাৰ বডিটো ডাইজেষ্ট হ'বৰ কাৰণে লাগে যিমানখিনি প্ৰ'টিন লাগে যিমানখিনি ফেটছ কাৰ্বহাইড্ৰেট লাগে মাইক্ৰ'নিউট্ৰিয়েণ্ট আটাইখিনি তুমি লৈছা তো বডিটো ধুনীয়া হৈ থাকিব তো তোমাৰ প্ৰতিটো চেলছটো আমাৰ নিউট্ৰিশ্যনৰ পৰা বনিছে ন ফুড মেজাৰমেণ্টটোৱে বডি মেজাৰমেণ্ট তুমি কি খাইছা তোমাৰ বডি ৰিফ্লেক্ট কৰিব এজন মানুহে যদি দিনে ৰাতি মদ খাই থাকে তাক দেখি মানে মানুহজন দেখি গম পাব এই মানুহজন মদ বেছি খায় বা যিকোনো বস্তু
এজন মানুহে যদি ধৰা পৰ্কে বেছিকৈ খাই আছে তো দেখাত মানে মানুহজন লাগে, এজনৰ ক'ল্ড ড্ৰিংক বেছিকৈ খাই আছে দেখাত তোমাৰ লাগিব, নৰ্মেল হোৱা নাই। এজন মানে ফ্ৰাই বস্তু বেছিকৈ খাই থাকে, তাৰ দেখাত স্কিনবিলাক মানে সেই ফ্ৰাই, কাৰণ বডিটো যিটো আমি খাম সেইটোৰ পৰা এবজৰ্ব কৰি স্কিন কোৱালিটি তেনেকুৱা হ'ব, কিবা হ'ব। এতিয়া মই যে ক'লোঁ মণিপুৰ বা এইবিলাক মানুহবিলাকে যেতিয়া বইল খায়, ক্লিন খায়, সিহঁতৰ স্কিনবিলাক কি ধুনীয়া, চুলিবিলাক কিয় ধুনীয়া, কাৰণ সিহঁতে ক্লিন খায় কাৰণে স্কিনটো কিন। কিন্তু আমাৰ কিছুমান কমিউনিটিত কিছুমান চাবা যে এতিয়া ফ্ৰাই বস্তু বেছি খায়, তো ফ্ৰাই বস্তু বেছি খাই কাৰণে বডি স্মেলটো বেয়া আহে। তো তেনেকুৱা মানে যিটো খাবা সেইটোৱে বডিলৈ এবজৰ্ব কৰিব। আমি জীয়াই ক'ৰ পৰা আছোঁ, আমাৰ অৰ্গেনছবিলাক ক'ৰ পৰা চলি আছে, চেলছবিলাক ক'ৰ পৰা বনি আছে, আমি এভৰিডে আমি খোৱা খানাটোৰ পৰাতো বনি আছে। তো সেই খানাটো যদি ক্লিন কৰা, ভালকৈ খোৱা, বহুত ধুনীয়া হৈ থাকিবা, সেইটোৱে। আৰু ছাপ্লিমেণ্ট লৈ বহুতৰ মানে কিছুমান মিছকনচেপশ্যন আছে ন, যে জিমত গৈ পেলাই ছাপ্লিমেণ্ট ল'লে বহুত বডিত মানে বেয়া প্ৰভাৱ পৰে, এনেকুৱা ধৰণৰ আমি কিছুমান কথা শুনিবলৈ পাওঁ। 2 নম্বৰী কিছুমান প্ৰডাক্ট থাকে, গতিকে এই বিষয়ে আপুনি কি ক'ব বিচাৰিব? ছাপ্লিমেণ্টটো হ'ল, ছাপ্লিমেণ্ট অসমীয়াত কয় পৰিপূৰক মানে তোমাৰ হ'ল যদি তুমি নেচাৰেলি খাব পৰা নাই তেতিয়া নোখোৱাতকৈ খোৱা ভাল। তোমাৰ যদি ডেইলি ডায়েটত ধৰা তোমাৰ পাৰ পাউণ্ডত তুমি 2 গ্ৰামকৈ লৈ আছা প্ৰ'টিন বা মাছ মাংস কণী, আমাৰ ইমান চ'ৰ্চ আছে, তো সেইবিলাক চ'ৰ্চৰ পৰা লৈ তুমি মানে কমপ্লিট কৰি থৈছা, প্ৰ'টিন ৰিকুৱাৰমেণ্ট কমপ্লিট কৰি থৈ দিছা, তো তোমাৰ ছাপ্লিমেণ্টছত লোৱাৰ দৰকাৰ নাই। এতিয়া মানুহজনে বহুত ব্যস্ত, মানুহজনে বোলে খোৱা সময় নাপায়, দিনত খোৱা সময় নাপায়, ৰাতি ভালকৈ মিল কৰিব পৰা নাই, তেতিয়া মানুহজনে ছাপ্লিমেণ্টটো কেৰি কৰা ইজি হয়। ৱে প্ৰ'টিন গাখীৰৰ পৰা বনায়, মানুহে ভাবে যে ৱে প্ৰ'টিনটো কিবা মেডিচিন এনেকুৱা ভাবে। আজিকালি এইবিলাক কনচেপ্ট ক্লিয়াৰ হ'ল বাৰু। আৰু ষ্ট'ন হয় এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ কথা নাই মানে কি হয়, ছাপ্লিমেণ্টছটো ইজি ডাইজেষ্ট কৰাৰ কাৰণে, ঠিক আছে। তুমি মানে যদি বেছি মাটন খাই থকা বা বেছি চিকেন খাই থকা, তো তেতিয়াকৈ ডাইজেষ্ট হ'বৰ কাৰণে প্ৰব্লেমহে হয়, লিভাৰটো কষ্ট পায়। ছাপ্লিমেণ্টটোকে ইজি ডাইজেষ্ট কৰিবৰ কাৰণে, ঠিক আছে। তো যদি ইমান বেয়া বস্তু হ'ল হয়, গভমেণ্টে এপ্ৰুভে নকৰিলে হয় ন বস্তুটো। কিন্তু মানুহে নলেজৰ কাৰণে ভয় খায় বস্তুটো। এতিয়া বহুত কনচেপ্ট হ'ল, এতিয়া এডুকেটেড হ'ল মানুহবিলাক, চায়েন্স বস্তুবিলাক বুজি পোৱা হৈছে যে ৱে প্ৰ'টিন বা BCA কেনেকুৱা বস্তু, তো এইবিলাক খায়। কিন্তু একো ফিজিকেল এক্টিভিটি নকৰাকৈ ঘৰত বহি খাই থাকিলেই নহ'ব। তোমাৰ ডেইলি ৰিকুৱাৰমেণ্টত আহিব, যেতিয়া এক্টিভিটি কৰা যায় তেতিয়াহে মানুহজনক লাগিব। চ' যিখিনি খায় সেইখিনি হিচাপত খাব লাগে, কেলকুলেশ্যন কৰি খাব লাগে। আৰু বৰ্তমান সময়ত মানুহে খুব ৱেইট লছ কৰিব বিচাৰে, সেইটো কাৰণে আপুনি কিবা ডায়েট দিব বিচাৰিব নেকি আপোনাৰ ফালৰ পৰা? ডায়েট মানে আমাৰ এতিয়া অসমীয়া মানুহে এতিয়া কি হয়, প্ৰথমতে কি হয়, বেছি ফৰেন কালচাৰবিলাক ল'ব যায় যে কিবা কিবি এনেকুৱা ডায়েট কৰিম, নহয়। আমাৰ অসমীয়া যিখিনি খানা আছে সেইখিনি ভেজাল নোহোৱাকৈ যদি খোৱা যায়, আমাৰ প্ৰতিটো বস্তুতে এটা ঔষধি গুণ আছে। যেনে আমি খাৰ খাওঁ, শাক পাচলি খাব লাগে, তো এইবিলাক বস্তু খাব লাগে। আমাৰ যিটো আমি বস্তুটো মিক্স কৰিহে বেয়া কৰি দিছোঁ। আমাৰ অসমীয়া মানুহে যদি পিজ্জা খাব, বাৰ্গাৰ খাব, কিবা খাব, এইবিলাক বস্তু আমাৰ নাই ন কালচাৰত। আমাৰ ৱেডাৰ হিচাপত যিটো আছে, ভাত খালে শকত নহয়তো, ভাত খাই যদি নিয়মীয়াকৈ ভাত খাই যদি খোজ কাঢ়ে শকত নহয়। ভাতটো খাই বহি থাকে মানুহজন, তো কেলৰি ইনটেক কৰি যেতিয়া কেলৰি বাৰ্ণ নকৰিব, তেতিয়া ই ফেটছতে ষ্ট'ৰ হৈ থাকিব, ফিউচাৰত ইউজ হ'ম বুলি। তো তেনেকুৱা বস্তু, তো জোখত খাব লাগে, ভালকৈ খাব লাগে, আটাইবিলাক বস্তুৱে খাব লাগে, কিন্তু হেল্ডি বস্তুবিলাক খাব লাগে। আৰু মানুহ এতিয়া মই শিকোৱা দৰকাৰে নাই কোনটো ভাল কোনটো বেয়া, মানুহে জানে। চিগাৰেটৰ পেকেটত ডাঙৰকৈ লিখাই থাকে, মদৰ বটলত লিখাই থাকে, তো মানুহজনে খায়। কিন্তু হেবিটবিলাক যদি বনাই লয় তেনেহ'লে, আৰু তেনেকুৱা মানে ডিচিপ্লিনৰ হেবিটবিলাক বনাই ল'লে মানুহজনে আৰু নিজক ভাল পাব লাগিব। প্ৰথমতে নিজক ভাল পাব, নিজৰ স্বাস্থ্যটো ভাল পাবলৈ, নিজে দেখাত ভাল ধুনীয়া হৈ থাকিব, ইচ্ছা কৰিব লাগিব। তো ভিতৰৰ পৰা যদি ইচ্ছাটো আহে, সেইজন মানুহ মানে স্বভাৱটো ঠিকেই থাকিব, আৰু সুস্থ শৰীৰ এটাত সুস্থ মন থাকিব। তেতিয়া তোমাৰ যদি মানুহজনে ৰাতিপুৱা সোনকালে উঠি ভালকৈ খায়, ৰাতি সোনকালে শুৱে, তো তেতিয়া মগজুটো সুস্থ হৈ থাকিব, খং নহ'ব, ঘৰত কাজিয়া পেচাল নহ'ব, তো সমাজৰ ভাল এটা চিন্তাধাৰা এটা লৈ যাব মানুহজন, আৰু ফ্ৰেছ থাকিব মানুহজন, আৰু তেনেকৈ এখন সুস্থ সমাজে হ'ব। প্ৰতিজন মানুহে যদি সুস্থ মনোভাৱ লৈ থাকে, তেতিয়া সমাজখনে সুস্থ হ'ব। তো মই ভাবোঁ প্ৰথমতে নিজক চেঞ্জ কৰিব লাগিব, সুস্থ মগজু, সুস্থ শৰীৰ আনিব লাগিব, তাৰপিছত বাকীখিনি বস্তু নিজে নিজে অট'মেটিকলি হৈ যাব ছ'চাইটিত। আপোনাৰ ইউটিউব চেনেলটো চাইছিলোঁ, তাতে দেখিলোঁ বংকিম শইকীয়াকো আপুনি ট্ৰেইন কৰাইছিলে নেকি ন? আৰু নিৰমন শৰ্মা। তেওঁলোক আছিলে, তেওঁলোকে খুব ভাল কৰি আছে, এতিয়া ইণ্ডাষ্ট্ৰিটো বহুত ভাল কৰি আছে তেওঁলোকে, এক্টিং বা প্ৰফেশ্যনেল আটাইবিলাক ভাল কৰিছে। তো তেনেকুৱা বহুত এথলিট আছে, বহুত তেনেকুৱা কৰি চেলিব্ৰিটিবিলাক আছে, চ' তেওঁলোক আহে মোৰ ওচৰলৈ। আৰু এটা কথা মই মেনশ্যন কৰিছিলোঁ ইণ্ট্ৰডাকশ্যনত, আপুনি মডেলিঙো কৰিছিল আৰু লগতে এক্টিং।
এক্টিঙো অলপ চলপ কৰিছিলে ইমানবোৰ কেনেকৈ মানে বহুত আগতে তেতিয়া ভাল লাগিছিলে এইবিলাক কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈ থাকেতো এটা অৱস্থাত জিম গ'লোঁ কমফুৰ পৰা জিম গ'লোঁ দেখাত ভাল দেখা হ'ল দেখাতে মডেলিঙত তেনেকুৱা ফ্ৰেণ্ডছবিলাকে যায় তইও যাবি তই জিকি যাবি বুলি কয় তাত গ'লোঁ বেষ্ট ফিজিকটো পাওঁ বডিটো ভাল আছিল কাৰণে তাৰ পৰা আৰু কোনোবা অফাৰ দিয়ে যে মডেলিঙত ভাল লাগিছে তুমি এক্টিং কৰিবা নেকি তেনেকুৱা 2-3টা এনেকুৱা কৰিলোঁ তেতিয়া VCD দিন আছে VCD কৰিলোঁ এনেকুৱা কৰিলোঁ কিবা কিবি কিন্তু মোৰ মনটো মানে তাত মানে ইমান সেই নাথাকিলে মই মানে অকণমান মই ফাইনেন্সিয়েলি উইক আছিলোঁ মোৰ ঘৰৰ পৰা ইমান বেছি সেই নাছিলে যে মই সেইবিলাক ইণ্ডাষ্ট্ৰীত থাকি ছাৰ্ভাইভ কৰিব পাৰিম চ' মই নিজে নিজক ষ্টাব্লিছ কৰিবৰ কাৰণে মানে এটা ভাল বিজনেছ এটা লাগিব তো সেইবিলাক আৰু মোৰ ভাল পোৱা যিটো প্ৰফেশ্যন বনাই ল'লোঁ মই পেশ্যনটো প্ৰফেশ্যন হোৱাৰ কাৰণে মোৰ এতিয়া ভাগৰ নালাগে এতিয়া ফিটনেছৰ ডায়েটৰ কথাটো মানুহে মোক বিয়া খাব গ'লেও সোধে যে আৰু মোক দেখিলে কিছুমানে সোধে যে দাদা কি কৰিলে পেটটো কমিব তেওঁ হয়তো ইমপ্লিমেণ্ট নকৰে কিন্তু মোক দেখি মানে ভাবে যে এডভাইচটো লওঁ তেনেকুৱা ইনস্পায়াৰ এডভাইচটো লওঁ তেনেকুৱা মানে টিপছ মানে এনি টাইম দিয়ে থাকোঁ কোনোদিনো মানে ভাগৰি নাযাওঁ ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12টা বজালৈকে মানে এইবিলাক কথা পাতি থকাই যায় আৰু যিহেতু মোৰ পেশ্যনটোৱে প্ৰফেশ্যন হৈ গ'ল মই ভাগৰ নালাগে সেইকাৰণে তো মই কৰি থাকোঁ আৰু তেনেকুৱা কৰিয়ে ধৰা ছ'চিয়েল ৱৰ্কবিলাকতো মই কৰি ভাল পাওঁ ভাল পোৱা কামবিলাক কৰিলে ভাগৰ নালাগেতো আৰু মই ভাল পোৱা কামবিলাক কৰি আছোঁ সেইবিলাকতে পইচা পাতি নিজে আহি আছে তো মই পইচা পাতিৰ পিছত জানে ভাল পোৱা কামবিলাকে কৰি আছোঁ ভালকৈ কৰি আছোঁ কিন্তু তাত মানে কোনো মই ছেক্ৰিফাইচ কৰা নাই তো সেইবিলাক কৰি আছোঁ তো চলি গৈ আছোঁ তেনেকুৱা বঢ়িয়া আৰু এটা মই কৈছিলোঁ ইণ্ট্ৰডাকশ্যনৰ সমাজকৰ্মী সমাজৰ কাৰণে আপুনি বহুতো কাম কৰি আছে আৰু আপোনাৰ ফেচবুকতো মই দেখিছোঁ বহুতকেইটা পষ্ট মই চাইছিলোঁ কুকুৰখিনিক লৈ পেলাই আপুনি বহুত কাম কৰিছে এনেকুৱা বহুত কাম কৰিছে মই জানিব বিচাৰিছোঁ কেনেকুৱা কি কাম কৰিছে এতিয়ালৈকে কি কাম মানে তেনেকুৱা মই বেছি কিছুমান বস্তু মই শ্ব' কৰি ভাল নাপাওঁ যেনে কিছুমান দুখীয়া মানুহ কিবা খোৱা বস্তু দিয়ে ফটো উঠা মই এইবিলাক মানে ভাল নাপাওঁ দেই তেনেকুৱা কৰিবৰ কাৰণে কিন্তু কেতিয়াবা দেখাব লগা হৈ যায় অকণমান যাতে বেলেগে ইনস্পায়াৰ হয় আমাক কিছুমানে ফ'ল' কৰি থাকে তো কিছুমানে ভাবে যে ফটো উঠি দিব নালাগে মই ভাবোঁ দিব লাগে কাৰণ যদি মই যদি কাৰোবাক মোৰ যদি আজি 10-15 হাজাৰ মানুহে যদি ফ'ল' কৰি আছে চ' মই কিবা কথা এটা ক'লে মানে তেওঁলোকে শুনিব ইনস্পায়াৰ হ'ব মই সেইদিনাখনে বিহুৰ সময়ত বন্ধ আছিলে দোকানবিলাক আমাৰ গুৱাহাটীৰ মানুহবিলাকতো বেছিভাগতো ঘৰত গুচিয়ে যায় দোকান পোহাৰবিলাক বন্ধ আছিলে কুকুৰবিলাকে সেই কৰি আছে চ' মই সিহঁতক খানা চানা দিওঁ বা এতিয়া ঠাণ্ডাৰ সময়ত বহুত এক্সিডেণ্ট হয় সিহঁতক আমি ৰেডিয়াম বেল চেলবিলাক লগাই দিওঁ কাৰণ ষ্ট্ৰীট ডগবিলাক গুৱাহাটীৰ অৱস্থাটো বেয়াটো সিহঁতে মানে হোটেল চোটেলৰ ওপৰত ডিপেণ্ড হৈ থাকে বা তেনেকুৱা থাকে বন্ধ হৈ গ'লে সিহঁতে মানে সেইদিনাখনে খাবই নাপায় পানী খাব নাপায় কাৰণ ড্ৰেইনবিলাক কাভাৰ থাকে ক'ত শুকান মানে চিটিখন ক্লিন হৈছে জাবৰ জোঁথৰ নাইকিয়া হৈছে সিহঁতে খানা বিচাৰি নোপোৱা হৈছে বস্তুটো তেনেকুৱা হ'ল তো সিহঁতক মানে মই ভিডিঅ' এটা বনোৱাৰ ফলত মোক সেইদিনা কৈছে দাদা আমিও এইটো কৰিম আপোনাৰ জড়িত হ'ম তো তেনেকুৱা মানুহবিলাক দেখিলে মানুহটো কৰিব মন যায় আজি তুমি কিছুমান কথা পতাৰ ফলত কিছুমান মানুহে ইনস্পায়াৰ হ'ব সেইবিলাক বস্তু কৰিব তো ছ'চিয়েল ৱৰ্ক মানে ওচৰ পাজৰৰ থকা বস্তুবিলাক মানে কৰিব লাগে ছ'চিয়েল ৱৰ্কটো মানে এনেকুৱা নহয় ক'ৰ বাহিৰত কষ্ট কৰি ওলাই যাব লাগিব তোমাৰ ঘৰত জাবৰখিনি আছে তুমি ৰাস্তাত দলিয়াই দিয়াতকৈ তাক যদি ডাষ্টবিনত যদি ভৰাই দিয়া বা নিজে যদি লৈ গৈ ডাষ্টবিনটোত পেলাই থয় সেইটো এটা ছ'চিয়েল ৱৰ্ক তো ঠিক তেনেকুৱা কৰি মই সৰু কিবা কিবি কৰি থাকোঁ তুমি ধৰা কেঞ্চাৰ পেচেণ্ট আমাৰ মান্থলি এটা আমাৰ ফালৰ পৰা ড'নেশ্যন এটা যায় এভৰি মান্থ আমি সৰু এমাউণ্ট এটা কেঞ্চাৰ পেচেণ্টৰ কাৰণে কৰোঁ চ' যিহেতু কেঞ্চাৰটো বহুত বেছি ভয়াৱহ ৰূপ লৈছে অসমত সেইবিলাক কৰোঁ আমি আৰু তাৰপিছত আমি যিবিলাক পঢ়া শুনাৰ কাৰণে স্কুলৰ প্ৰভাৱ আৰু মই নতুনকৈ স্কুল এখনো খুলিছোঁ উইজডম প্লেনেট বুলি চ' যিবিলাক বাচ্ছাৰ ধৰা পঢ়া শুনাৰ কাৰণে অসুবিধা হৈছে কিবা হৈছে চ' সেইবিলাক মই অকণমান চোৱাৰ ব্যৱস্থা কৰি আছোঁ যাতে তেওঁলোকক ফ্ৰী এডুকেশ্যনটো দিব পাৰোঁ উইজডম প্লেনতে হওক বা তেওঁৰ ওচৰৰ কোনোবা স্কুলত যদি এডমিশ্যন কৰাই দিব লাগে তো সেইবিলাক আমি সৰু বস্তুবিলাক আৰু যিহেতু আমি কোনো ধৰণৰ গভমেণ্ট সাহাৰ্য বা তেনেকুৱা পোৱা নাই তো আমি তেনেকুৱা এটা সৰু কিছুমান এক্টিভিটি কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ তেতিয়া ধৰা গছপুলি ৰোৱাৰ কাৰণে সেই কৰিছে জুবিনদাৰ নামত নাহৰ গছৰ পুলি আমি বহুত জেগাত ৰুলোঁ তো জুবিনদাৰ এটা ইম'শ্যন আছিলে তো সেইবিলাক আমি কৰাৰ চেষ্টা কৰি আছোঁ চ' এনে সৰু কিছুমান বস্তু কৰি আছোঁ কিন্তু মই মোৰ যিটো ৱৰ্ক লিষ্ট থাকে তাত ডেইলি এটা মানে ছ'চিয়েল ৱৰ্ক লিখাই থাকে কিন্তু মই ৰাতিপুৱাৰ পৰা একদম এখন স্কিডিউল বনাওঁ সেই স্কিডিউল মতে চলি থাকোঁ সেই স্কিডিউল মতে যি থাকে তো সেইখিনি বস্তু মানে মই ৰাতি গৈ মানে আটাইকেইটা কমপ্লিট কৰিলোঁ বুলি মই মানে টিক কৰোঁ এভৰি আৱাৰ বেছ থাকে 6টা বজাত মই উঠিম মই ফ্ৰেছ হ'ম মই পূজা কৰিম 7টা বজাত মই যদি ব্ৰেকফাষ্ট বনাওঁ তো তেনেকুৱা কৰি 8টা বজাত মই ওলাই গৈ কি কৰিম 9টা বজাত কি কৰিম তে এখন ৱৰ্ক স্কিডিউল মতে মই ডেইলি এটা ছ'চিয়েল ৱৰ্ক ৰাখোঁ ছ'চিয়েল ৱৰ্কটো সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে আৰু আমাৰ যিটো ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ ল'ৰাবিলাকৰ লগত উইকলি আমি কিবা ডাঙৰ এটা প্লেন কৰোঁ
তো তেনেকুৱা কৰি আছোঁ অলপ চলপ। এই সমাজৰ প্ৰতি আপোনাৰ যিটো দায়বদ্ধতাৰ কথা আমি মানে ইতিমধ্যে পাতিলোঁ, কেতিয়াৰ পৰা আহিলে? বহুত সৰুৰ পৰাই আছিল নে মাজতে হ'ল নে মানে কেতিয়াৰ পৰা আহিলে মই জানিব মন গৈছে। সৰুৰ পৰা কিছুমান বস্তু দেখা পাওঁ, যেনে মই মন্দিৰসমূহত ভিখাৰীবিলাক বহি থাকে, যেতিয়া মই ভাবোঁ এইবিলাক মানুহ কিয় ইমান দুখীয়া হৈ গ'ল, তেতিয়া ভাবোঁ মই মা দেউতাক সোধোঁ, মই তেতিয়া সৰুতে মাহঁতে তেতিয়া কয় ইহঁতে কাম বেছি নকৰিছিল চাগে সেইকাৰণে দুখীয়া গ'ল। তেতিয়া সৰু বাচ্ছা এটা বুজোৱাৰ দৰে বুজাই, তেতিয়া মই ভাবোঁ ডাঙৰ হ'লে কাম কৰিব লাগিব নহ'লে মই ভিখাৰী হৈ যাম, তেনেকুৱা বস্তুবিলাক আহে। সৰু বাচ্ছা এজনক মানে শ্বৰ্টকাটত বস্তুটো বুজাই দিব নালাগে, মানে কমপ্লিট ভালকৈ ডিটেইলছ দিব লাগে। তো তেনেকুৱা কৰি বস্তুবিলাক ভাবোঁ, তো মই ভাবোঁ ডাঙৰ হ'লে মই বহুত কাম কৰিব লাগিব নহ'লে ভিখাৰী হ'ম, তেনেকুৱা ভয়বিলাক লাগে। চ' তেনেকুৱা কৰি যেতিয়া সৰুৰ পৰা হ'ল সেইবিলাক বস্তু মই চাওঁ বহুত দেই, মাহঁতক বহুত প্ৰশ্ন কৰোঁ, এইবিলাক কৰোঁ, কিন্তু সৰু বাচ্ছা তাক লৈ যায়। কিন্তু যেতিয়া মই পইচা ইনকাম কৰা ষ্টাৰ্ট কৰিলোঁ, কিবা কৰিলোঁ, তেতিয়া মই কিবা কিবি কৰিব মন যায়। আৰু এতিয়া অকণমান ফাইনেন্সিয়েলি ষ্টেবল হৈছোঁ, বিজনেছবিলাক নিজে চলি আছে, মেনেজাৰবিলাকে চলাই আছে। তো এটা এমাউণ্ট মোৰ হাতত আহে যিটো মই খৰচ কৰি মোৰ বাচি যায়। তো তাৰ পৰা মই 10% এটা খৰচ কৰি দিলে হয়তো একো মোৰ ক্ষতিয়ে নহয়। চ' সেই এমাউণ্টটো মই চেষ্টা কৰোঁ যাতে ছ'চাইটিৰ কাৰোবাৰ কিবা কামত আহক। তো এইটো মই আৰু সৰু পাৰ্ট এটা দি কৰিছোঁ। মই ভাবোঁ যিমান দিয়া যায় সিমান তাতকৈ বেছি ৰিটাৰ্ণ আহে। চ' সেইটো মই কৰি আছোঁ। ছ'চিয়েল ৱৰ্ক পূৰ্ণ বুলি ভাবি নহয়, মোৰ মনৰ পৰা আহে, মই কৰি দিওঁ। আৰু ডেইলি স্কিডিউলত এটা ছ'চিয়েল ৱৰ্ক লিখি এইকাৰণে লৈছোঁ, মই যাতে বাধ্য হৈ যাওঁ। মই মানে কেনেকুৱা অলপ ৱৰ্কহলিক হয় মানুহজন। চ' মই কাম কৰিলে মানে মই যিখন লিষ্ট থাকে ন, ৰাতিলৈকে যদি কমপ্লিট নহয় মই মানে পাই যাওঁ। এভৰি আৱাৰ কামবিলাক ৰাখোঁতো, এভৰি আৱাৰ মানে কামবিলাক কৰি থাকোঁ। তো সেইটো মানে ছ'চিয়েল ৱৰ্কটো লগালৈকে মই মানে মেনেজাৰক কওঁ যে আজি ছ'চিয়েল ৱৰ্ক কি কৰিম, কিবা এটা কৰোঁ দিয়া। তেওঁতে এডভাইচ কৰে যে মানে দাদা যে মই কাম কৰোঁ, আমি 3খনমান কম্বল কিনি 2জনমান ভিখাৰীক দি দিওঁ, ঠাণ্ডা পৰিছে, এই এডভাইচ কৰে। সেইটোৱে কৰি দিলোঁ, বা কাৰোবাক কিবা খানাই খুৱাই দিলোঁ, বা তেনেকুৱা। সেইদিনাখনে আহি আছোঁ ৰাতি উলুবাৰী ব্ৰিজৰ তলত, এই পাগলী এজনী বাচ্ছা এটালৈ মানে সেই কৰি আছে, বাচ্ছা এটা লৈ আছে। পাগলীজনী বাচ্ছা হৈছে মানে অভিয়াছলি তাইৰ লগত কোনোবাই বেয়া মানুহে কিবা বেয়া কৰিছে ন, পাগলীজনী বেয়া হয় ন, আৰু যিবিলাক ভাল মানুহে কৰে, মই এইবিলাক মানে গম শুনিছোঁ আৰু। হয়, কোনোবা সুস্থ মানুহেতো কৰিছে বস্তুটো, তাইতো পাগলীয়ে বেছি কি জানে। তো বাচ্ছাটো লৈ তাই থিয় হৈ আছে, মাজতে এনেকুৱা বহুত এনেকুৱা দেখিছোঁ কিবা কিবি। চ' আমি এতিয়া কৰোঁ কি, ইমান ৰাতি হৈছে, কিবা হৈছে, তাইকতো পইচা দিলেও বস্তু কিনি খাব নোৱাৰে, তো তেনেকুৱা নিচিনা। তেতিয়া মই আহি ঘৰৰ পৰা কম্বলখন লৈ গৈ মই তাইক দি থৈ আহিলোঁ। আৰু তাইকতো বস্তু কি দিম আৰু, তাৰপিছত খোৱা বস্তু অলপ দি থৈ আহিলোঁ, কম্বলখন মেৰিয়াই মানে কৈছোঁ যে বাচ্ছাটো এনেকুৱা ৰাখিবি। এতিয়া মোৰ মানে এটা ইচ্ছা, এতিয়া মই অনাথ আশ্ৰম এখন খুলিব ইচ্ছা। অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম এখন। আৰু অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমখনেই মোৰ এনে সপোন আৰু দেই, ফিউচাৰ প্লেন। অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমখন মই কম্বাইন কৰি খুলিম। মানে কেনেকুৱা হ'ব, এজেড মানুহবিলাক থাকিব, বাচ্ছাবিলাক থাকিব, বাচ্ছাবিলাকে আইতা পাব, ককা পাব, আৰু ইহঁতে নাতি পুতি পোৱাৰ নিচিনা হ'ব, মানে এটা ভাল আৰু। হয়, মই ভাবোঁ একেলগে খুলিলে বেছি ভাল হ'ব। চ' ফিউচাৰ প্লেন মোৰ এইটোৱে যে মই এখন অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম কম্বাইন কৰি খোলা প্লেন কৰি আছোঁ। আৰু সেইকাৰণে লাগি আছোঁ, অকণমান পইচা পাতি জমা কৰিব লাগিব এইবিলাকৰ কাৰণে। চবেই লাগি আছোঁ। তাৰ লগতে স্পৰ্টছৰো বহুত দায়িত্ব দিলে। এতিয়া মই ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ বডি বিল্ডিঙত যিহেতু কামৰূপ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট দিলে, আৰু মই কামবিলাক অকণ এক্টিভলি কৰোঁ কাৰণে মানে অল আছাম অৰ্গেনাইজিং ছেক্ৰেটেৰী দি দিলে। তো দায়িত্ববিলাক বাঢ়িছে বডি বিল্ডিঙৰ ক্ষেত্ৰত, ফিটনেছৰ ক্ষেত্ৰত, আৰু বাকীবিলাক স্পৰ্টছৰ ক্ষেত্ৰতো মই মানে অকণ কিবা কৰিব বিচাৰোঁ। চ' চাওঁ কেনেকুৱা কৰি আগবঢ়াই নিব পাৰোঁ, আটাইবিলাক প্লেন কৰি আছোঁ আৰু কেনেকুৱা নিব পাৰোঁ। আপুনি কৰি যাওক, ভাল হ'ব। আৰু মনত যদি ভাল ইণ্টেনশ্যন থাকে, মানুহৰ চব কাম সফলেই হয়। আৰু কেতিয়াবা আৰু এটা কথা, আপোনাৰ কেতিয়াবা ৰাজনীতিটো আহিব মন যায় নেকি? ৰাজনীতি পথাৰখন ভৰি দিবলৈ মন যায় নেকি? ৰাজনীতি পথাৰখনটো বহুত ডাঙৰ পথাৰ এখন, কাৰণ ৰাজনীতিবিদ এজনে যদি ভাল ৰাজনীতি কৰে তেনেহ'লেতো বহুতেই ভাল, আৰু ৰাজনীতিবিদ এজনে যদি বেয়া ৰাজনীতি কৰে তেতিয়াতো বহুতেই বেয়া। আমাক যদি ভেড়া ছাগলীৰ নিচিনা যদি ইউজ কৰে ৰাজনীতিবিদে, আমিতো বুজিয়ে নাপাম ন ওপৰত কি চলি আছে। আমিতো এজন মানুহক চিলেক্ট কৰি আমি প্ৰথম এখন আসনত দিম, তাৰপিছত মানুহজনে কি কৰি আছে চাই থকা সময় নাই আমাৰ। আমি 5 বছৰ পিছতহে মানুহজনৰ বিষয়ে আৰু এটা ডিচিশ্যন ল'ব পাৰিম। চ' ৰাজনীতিত মানে মই ছ'চিয়েল ৱৰ্ক কৰিয়ে বহুত হেপী। তাৰপিছত যদি কেতিয়াবা লাগে, মোৰ মাজে মাজে এনেকুৱা ভাৱ হয় দেই, যেতিয়া আমি কিবা ধৰণৰ ইভেণ্ট পাতোঁ, ফাইনেন্সিয়েল হেল্প নাপাওঁ, বা কেতিয়া ছ'চিয়েল ৱৰ্ক কৰোঁ, তো তেনেকুৱা কৰি মানে এপইণ্টমেণ্ট লৈ এমাহ 2 মাহ 3 মাহ ৰৈ থাকিব লাগে, তেতিয়া মানে ভাবোঁ মই, মোৰ যদি বন্ধু কোনোবা ভাল পলিটিচিয়ান হ'লে হয়, বা আমাৰ যদি ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন কোনোবা এজন যদি MLA মিনিষ্টাৰ হ'লে হয়, তো তেনেহ'লে চাগে আমাৰ এইবিলাক কাম কৰাত বাধা নহ'ল হয়। আৰু কেতিয়াবা মানে তেওঁলোকেও মোক কয় যে দাদা আপুনি ৰাজনীতিত সেই কৰক, কিবা কৰক। কিন্তু এতিয়া ৰাজনীতিটো আগৰ নিচিনা ৰাজনীতি হৈ থকা নাই, এতিয়া ৰাজনীতি অকণমান বেছি ক্ৰিটিকেল। এতিয়া দেখিছে আপুনি আগৰ ৰাজনীতি আৰু এতিয়া ৰাজনীতিৰ ডিফাৰেঞ্চ কি দেখে? ৰাজনীতি অভিজ্ঞতাটো বেছি নাই, মই যিহেতু স্পৰ্টছৰ লগতে জড়িত,
তথাপিও মানে এজন যুৱ প্ৰজন্মৰ এতিয়া ৰাজনীতিটোতো ছ'চিয়েল মিডিয়াত একেবাৰে ক্লিয়াৰে হৈ গৈছে দেখা পায় মানুহবিলাকে চিট লৈ কাজিয়া কৰি আছে কিবা কৰি আছে এইবিলাক কৰি আছে চ' কাম কৰা হেঁপাহতে কৰি আছে নে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰি আছে এইটোতো বাৰু তেওঁলোক অহাৰ পিছতে জনা যাব আৰু তেনেকুৱা বস্তুবিলাক দেখি বেয়া লাগে আৰু তাতকৈ বেছি বেয়া লাগে আমাৰ যিটো কমিউনেল যিটো বস্তুটো হৈছে সেইটো মই খুব বেয়া লাগে দেই ডিভিজনটো যিহেতু আমাৰ মানে মই নিজৰ মনৰ ভাৱ কৈছোঁ কোনোবাই হয়তো এগ্ৰী কৰিব পাৰে দিছেগৈ মই নিজৰ অপিনিয়নটো ক'ম আৰু আমি যেতিয়া স্কুলত পঢ়োঁ আমাৰ স্কুলৰ ছাৰজন মানে যিজন প্ৰিন্সিপালজন এজন মুছলিম মানুহ আছিলে আমি তেখেতক সিমানেই ৰেচপেক্ট কৰিছোঁ আমাৰ কোনো প্ৰব্লেম নাই মোৰ বেষ্ট ফ্ৰেণ্ডজন সেই মোৰ মেনেজাৰজন সেই কৰি আছে খ্ৰীষ্টিয়ান আছোঁ আমি সেই আছোঁ আটাইবিলাক আমি মিলিজুলি বস্তুটো আছোঁ তো কমিউনেল সেই বস্তুটো হ'ব নালাগে আৰু মই আটাইবিলাক পাৰ্টিৰ ৱৰ্কাৰবিলাককে বহুত ৰেচপেক্ট কৰোঁ ৰেচপেক্ট কিয় কৰোঁ তেওঁলোকে নিজৰ সময় দিছে তেওঁলোকে নিজক ৰাষ্ট্ৰীয় আদৰ্শ মানিছে তো সকলোৰে ভিজন এটা থাকে যেনে কোনো এটা ধৰ্ম বেয়া নহয় কোনো এটা ৰাজনৈতিক দলো বেয়া নহয় তাৰ যদি চোৱা যায় সংবিধানবিলাক চোৱা যায় তো আটাইবিলাক ভাল কথাই লিখা থাকে কিন্তু আমি তাক কেনেকুৱা কৰি লৈছোঁ প্ৰতিটো ধৰ্মৰ যদি আমি পাপ পুণ্যবিলাক চাওঁ প্ৰায় একেই বস্তুবিলাক হয় নহয় ভালটো বেয়াটো প্ৰায় একে বস্তুবিলাক কিন্তু আমি সেইবিলাক নকৰি তাক মানে বেলেগ মিনিঙত লৈ যাওঁ এজন মানুহৰ কাৰণে কাৰোবাৰ লগত যুঁজি আছোঁ কাজিয়া পেচাল কৰি আছোঁ তেনেকুৱা নিচিনা নহয় কালি সেই মানুহজন বেলেগ এটা ৰাজনৈতিক দলত গুচি গ'লে কাজিয়া কৰি থকা গীতা মানে দিশহাৰা হৈছে আমি কিয় ইমান যুঁজিলোঁ তেনেকুৱা নিচিনা হৈছে চ' তেনেকুৱা হ'ব নালাগে সুস্থ মগজুতে ভেড়া ছাগলীৰ নিচিনা যুঁজি থাকিব নালাগে এইবিলাক মানে যি দেখাইছে এইটো আমি সকলোৱে জানো শিক্ষিত ল'ৰা ছোৱালী নিজে ভাবি চাব লাগে কিবা এটা কথা কওঁতে ভাবি চাব লাগে তো তেনেকুৱা কৰি সুস্থ যদি এটা ভাল পৰিৱেশ এটা হয় কাৰণ আমাৰ ৰাজনৈতিক লিডাৰবিলাকেও বহুতে ফ'ল' কৰে যেনেকৈ চিনেমাৰ এক্টৰবিলাক ফ'ল' কৰে তেনেকুৱা নিচিনা তো এজন চিনেমাৰ হিৰোয়ে যদি বডি বনাই জিমত আমাৰ জিমত ভিৰ বাঢ়ি যায় আমিৰ খানে বডি বনোৱাৰ লগে লগে আমাৰ জিমত এডমিশ্যন বাঢ়ি গৈছিল শ্বাহৰুখ খানে বডি বনোৱাৰ লগে আমাৰ জিমত এডমিশ্যন বাঢ়ি ফেনবিলাক যায় চ' ৰাজনৈতিক নেতাবিলাকৰো এটা ফেন ফল'য়িং থাকেতো তো ৰাজনৈতিক নেতাবিলাকে যদি জিমত যায় তেওঁলোকেও জিম কৰিব ৰাজনৈতিক নেতাবিলাকে যদি কিবা এটা বস্তুত যদি খং কৰে তেওঁলোকৰ নেচাৰটো খঙাল হৈ যাব চ' সেই বহুত ডাঙৰ দায়িত্ব এটা তো সেইটো ভালকৈ যদি চলাই নিয়ে তো ৰাজনৈতিক ফিল্ডখনো বহুত ধুনীয়া হ'ব কাৰণ আমি যিহেতু ফিটনেছ বা সমাজখনক সুস্থ কৰিবৰ কাৰণে লাগি আছোঁ তো ৰাজনীতি এটা মাধ্যম সমাজখন সুস্থ কৰি ৰখাৰ কাৰণে চলাই নিবৰ কাৰণে আৰু এইটো ফিল্ডটো ভাল যদি ভালকৈ কৰা যায় আৰু ৰাজনীতি যাবৰ কাৰণে অকণমান মানে আমাৰ ফাইনেন্সিয়েলি ইমানটো চাউণ্ড নহয়তো অকণমান ভয় লাগে টকা পইচা বহুত লাগে আজিকালি ৰাজনীতিত টকা পইচা বহুত লাগে আগতে মানুহে ভাল স্কুলৰ প্ৰফেচাৰজনক বা প্ৰিন্সিপালজনক বা ভাল ডক্তৰ এজনক নিজে জোৰ কৰি লৈ যায় ছাৰ আপুনি MLA হওক কিবা হওক তেনেকুৱাকৈ কৈছিলে মানুহজনে হ'ব ইচ্ছা নকৰিলেও জোৰ জবস্তি মানে MLA হ'ব লাগিব ছাৰ আপুনি ভাল মানুহ তেনেকুৱা নিচিনা কৰিছিলে তো আজিতো উল্টা পৰিৱেশ ভাল মানুহজনে আহিব নোৱাৰে টকা পইচা তেখেতৰ ইমান নাথাকে তো আহিব নোৱাৰে আৰু যিজন মানুহে হয়তো ক'ৰবাত পইচা ঘটিছে কিবা ঘটিছে সেইবিলাকে মানে গৈ মানে বেছি প্ৰেছাৰ দিয়ে মোক টিকেট লাগে তেনেকুৱা নিচিনা হৈ আছে পৰিস্থিতিবিলাক চাই আছোঁ সকলোৱে দেখাই পাই আছে তো সেই পৰিস্থিতিটো ভাল দেখা নাই ৰাজনীতিৰ ক্ষেত্ৰত আৰু ভাল মানুহ লাগিব ৰাজনীতিত লাগিব প্ৰতিটো বস্তুতে ভাল মানুহ লাগিব ৰাজনীতি হওক সমাজ সেৱা হওক সমাজ সেৱা যদি নিস্বাৰ্থভাৱে কৰে সেইটো কৰিব পাৰে চ' ভাবোঁ আটাইবিলাক পৰিৱেশ ভাল হ'ব অসমখন ভাল হ'ব ভাৰতবৰ্ষখন ভাল হ'ব আৰু ভাল মানুহৰ হাতত বস্তুবিলাক থাকিব লাগে মই এনেই আপোনাৰ কথা এটা মানে উদাহৰণ দি পেলাই সুধিছোঁ দেই ধৰি লওক আপোনাক এদিনৰ কাৰণে মুখ্যমন্ত্ৰী বনাই দিলে দেই এই নায়ক চিনেমাখনৰ নিচিনাকৈ আপুনি কি কৰিব এদিনৰ কাৰণে মুখ্যমন্ত্ৰী বনালেতো মই প্ৰথমতে আমাৰ যুৱ চামটোক ঠিক কৰিম চেষ্টা কৰিম মই যিহেতু মানুহবিলাক ফিটনেছ বা সুস্থ হৈ থকাটো বেছি বিচাৰোঁ তো মই এতিয়া দেখিছোঁ যে ৱাইন শ্বপৰ সংখ্যা বহুত বাঢ়ি গৈছে সেইটো কিয় চৰকাৰে বন্ধ কৰিব নোৱাৰে এতিয়া নোৱাৰে মইতো এদিনৰ কাৰণে হৈছোঁ ন এতিয়া মই বন্ধ কৰিব পাৰোঁ চ' মই ইমান নাভাবোঁ যে মানে চৰকাৰ এখনত ইনকামৰ কাৰণে অকল ৰাজহ সংগ্ৰহৰ কাৰণে যে আমাৰ ডেকা চামটোক বিপথে পৰিচালিত কৰিব তেনেকুৱা মই নাভাবোঁ চ' মই এতিয়া কাকো ক্ৰিটিচাইজ কৰা নাই মই নিজৰ অপিনিয়নটো কৈছোঁ মই এই ড্ৰাগছ তাৰপিছত এইবিলাক মদৰ বিজনেছ এইবিলাক যিবিলাক ৰাগিয়াল বস্তুৰ বিজনেছ আছে একদম ধপাত চপাত আদি কৰি যিবিলাক আৰু হানিকাৰক বস্তু আছে যিবিলাকত লিখাই থাকে ক্ষতিকাৰক বুলি সেইবিলাক বস্তু মই বন্ধ কৰিম কিন্তু সেইবিলাকৰ পৰা বহুত টকা ইনকাম কৰে তাৰ পৰা সুবিধা হয় তেওঁলোকৰ হয় মই বেলেগ ৱেত ইনকাম কৰাৰ চেষ্টা কৰিম আমি অসমখন বহুত ধনীটো আমি অসমখন সেই নহয়তো আমি বাকীবিলাক ষ্টেটতকৈ আমাৰ নেচাৰেল চ'ৰ্চ আমাৰ বহুত বেছি আছে তো সেইবিলাকৰ ওপৰত ইনকাম কৰিম মই এতিয়া মদৰ ৱাইন শ্বপখন দোকানখনৰ ভাবিছোঁ যে টেক্স ইনকাম কৰে কালি মোৰ ল'ৰাটো গৈ তাত যদি মদাহী হৈ সি যদি ঢুকাই থাকে
মোৰ নিজৰ ল'ৰা এটা আছে 3 বছৰ, তাকে কৈছোঁ মই, সি যদি মদাহী হৈ যায় যদি কৰে, তো মই কি সমাজখনৰ কাৰণে ভাল কৰিলোঁ, মই ৰাজহানি কি কৰিলোঁ, তেনেকুৱা নিচিনা কথাটো। চ' মই পাৰ্মিশ্যনখনটো দি দিলোঁ, ৱাইন শ্বপখন হৈ গ'ল, মোৰ ল'ৰাটো নাখালেতো বেলেগৰ ল'ৰাজনে তাত মদ খাবতো, তাৰ সি ঘৰত গৈ কাজিয়া পেচাল কৰিবতো, তাৰতো এখন সংসাৰ ধ্বংস হ'বতো। তো অকল এটাই যে ৰাস্তা আছে যে মদ থাকিলেই যে চৰকাৰ চলিব বা দেশ চলিব, এইটো নহয়। মই মুঠতে এদিনৰ কাৰণে যদি মোক দিয়া, মইতো ক্ষতিকাৰক মোৰ যুৱচামক মানুহবিলাক ক্ষতি কৰা বস্তুটো মই কেতিয়াও আহিবই নিদিওঁ। মইতো ড্ৰাগছ বন্ধ কৰিমেই, কাৰণ তুমি দেখা পাবা আজিকালি মোৰ ভৰলুমুখত য'ত শ্ব'ৰুমটো আছে, ৰেলৱে লাইনৰ ওচৰত ল'ৰাবিলাকে একদম সৰু সৰু ল'ৰাই বডিত এনেকুৱা ইনজেক্ট কৰি কেনে সেই কৰি আছে, পিছত চুৰ কৰে, কিবা কৰে। মই দেখি থাকোঁ মানে এইটো ডেণ্ড্ৰাইট সংগী থাকে, এইবিলাক কৰি থাকে কিবা এটা। আমাৰ পুলিচত কিমান ল'ৰা ছোৱালী মানুহ আছে, হয়নে নহয়, ট্ৰেফিক ছিগনেলত ইমান ৰখি থাকিব পাৰে সেইবিলাকতে। তো সিহঁতক ধৰি মেলি, মই নাজানো দেই কিয় তেওঁলোকে কৰি আছে চাগে বহুত ভাল, কিন্তু তেনেকুৱা পৰিস্থিতি হ'ব নালাগে। আমি যদি ইমান যদি ষ্ট্ৰং যদি আমি হয়, তো সেইবিলাকৰ থ্ৰুৱেদি আমি এইবিলাক ড্ৰাগছ মাফিয়া এইবিলাক শেষ কৰিব লাগে। মই ভাবোঁ, মই আমাৰ যুৱচামক ক্ষতি কৰা বস্তু মই এটাও একচেপ্ট নকৰোঁ। এই মদৰ দোকানে হওক, লাইচেঞ্চ থকা হওক, লাইচেঞ্চ নথকা হওক, বা এইবিলাক চিগাৰেট বা কিবা হওক, মই আটাইবিলাক বস্তু নিচা বস্তুৰে নহয়। নিচা হ'ব লাগে, খেলৰ নিচা হ'ব লাগে। নিচা এটা উঠি অহা প্ৰজন্মক নিচা এটা বহুত শাৰীৰিক শক্তি বহুত থাকেতো সেইটো সময়ত, গ্ৰয়িং এজ, তো সেইটো সময়ত খেলৰ নিচা লগাব লাগে। খেলো এটা ভাল নিচা, খেলৰ নিচাও ভাল নিচা। তুমি যদি ৰানিঙত যদি তুমি ৰাতিপুৱা যদি মৰ্ণিং ৱাক কৰা ষ্টাৰ্ট কৰা, এটা নিচা হৈ যাব। আজি 1 কিলোমিটাৰ, কালি 2 কিলোমিটাৰ, এটা নিচা হৈ যাব, সেইটো এটা নিচা। আৰু সেই তুমি কৰাৰ ফলত তুমি পাৰফৰ্মেঞ্চ বঢ়াবৰ কাৰণে তুমি ভাল বস্তু খাবা। তুমি জিম যদি য়োগা যদি কৰা, যিকোনো স্পৰ্টছৰ নিচা হ'ব লাগে। ইমান ৱাইন শ্বপ হোৱাতকৈ যদি কিবা যদি তাত সেই হ'ল হয়, এখন যদি আমাৰ ধৰক এতিয়া নেহেৰু ষ্টেডিয়ামখন আছে, এতিয়া ষ্টেডিয়ামবিলাক হৈ আছে, এতিয়া ভাল কথা। যদি কানেক্ট কৰি মানুহবিলাক লৈ যোৱা ব্যৱস্থা কৰিলে, স্কুল লেভেলত যদি খেলা পাতিলে হয়, যে যিজনে স্কুলত ভাল সেই কৰিব, ৰানিঙত ভাল, তেওঁক ইণ্টাৰ স্কুলত লৈ গ'লে, তাৰপিছত নেক্সট লৈ গ'লে, তাৰপিছত বাকীখিনি চৰকাৰী সাহাৰ্য দিলে, তো সেইবিলাক বস্তু কৰিলে ভাল। আজি আমাৰ হিমা দাসে যেতিয়া ভালকৈ মেডেল লৈ আহিছে, যাৰ ঘৰত ছোৱালী আছে সি ভাবিছে ৰানিঙত কৰিব দিওঁ নি হিমা দাসক, লাভলীনা যেতিয়া বক্সিঙত যেতিয়া জিকি আহি চৰকাৰী DSP দিলে, তেতিয়া ছোৱালীবিলাকক লৈ যাওঁ নেকি আমি স্পৰ্টছত দিওঁ। আমাৰ মানুহবিলাকে দেখিলে মানে কৰিব মন কৰে দুদিনমানৰ কাৰণে, তাৰপিছত জোচ নাইকিয়া হৈ যায়। তে সেই বস্তুটো মানে দেখাব লাগিব। যিমানে ৱাইন শ্বপ এইবিলাক দেখা পাব মানুহবিলাক, সেইবিলাক শিকিব। তাতকৈ ভাল বস্তুবিলাক আমি দেখিব লাগিব, সেইবিলাক নাইকিয়া কৰিব লাগিব। আৰু চলাবৰ কাৰণে বেলেগ ৰাস্তা আছে, বেলেগ ৰাস্তাবিলাক ল'ব লাগিব। আৰু যোনে মেচিয়ৰ হয় বা এজ লিমিট ধৰি দিব লাগিব, কমাব লাগিব। ইমান বহুত বেছি হৈ গৈছে। এতিয়া মানে মোৰ য'ত জিম আছে, জিমটো 3টা মানে চাৰিআলিটোত জিমটো আছেতো, 4টা ৰাস্তাত জিম আছে। মোৰ এটা জিম, 4খন ৱাইন শ্বপ। এতিয়া মানে ৱাইন শ্বপবিলাক সন্মুখেৰে আহিব লাগে। আৰু মানুহৰ মানে এতিয়া এনেকুৱা হৈ গৈছে হেবিটবিলাক, সুখতো মদ, দুখতো মদ, লাইফত একো নাই তাতো মদ, মানে পাৰ্টি বস্তুটো বহুত হৈ গ'লতো গুৱাহাটীত, তেনেকুৱা হৈ গ'ল। তো এইবিলাক বস্তু মই ইমান ভাল নাপাওঁ দেই। এইবিলাক বস্তু মই ভাল নাপাওঁ, যিহেতু ফিটনেছ স্পৰ্টছৰ লগত জড়িত। জানোৱে আপোনাক দেখিয়ে গম পাই যে আপুনি এইবিলাক নাখায় বা নলয় বা সেইটোৱে। তো সেইবিলাক বস্তু মানে এদিনৰ কাৰণে মুখ্যমন্ত্ৰী গ'লে এইখিনি চেঞ্জ কৰিম আৰু কাৰোবাক ছাছপেণ্ড কৰিব নেকি? ছাছপেণ্ড মানে মই একদম হোম মিনিষ্ট্ৰীটো বহুত ষ্ট্ৰিক্ট কৰি দিম, যাতে এইবিলাক বস্তু বন্ধ হয়, সেইবিলাক কৰিম। আৰু কোনোবাই যদি কৰা নাই বস্তুবিলাক, সেইবিলাক মানুহকতো চেঞ্জ কৰি দিম। কিন্তু এদিনত ইমান বস্তু কৰিব পৰা নাযাব, দীঘলীয়া সময় লাগিব। কাৰণ এইবিলাক শিপাৰ নিচিনা মানে বহুত বেছি স্প্ৰেড হৈ গৈছে ন। এদিনত তুমি কাক ধৰিবা, কি ঠিক কৰিবা? তো এইবিলাক মানে বহুত তললৈকে গৈছে শিপাবিলাক। চ' সেইবিলাক ওলাবৰ কাৰণে, সেই ঠিক কৰিবৰ কাৰণে সময় লাগিব। এতিয়া আৰু এটা কুৱেশ্যনলৈ আহোঁ। আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনক আপোনাৰ কেনেকুৱা লাগে? তেওঁ কেনেকুৱা কি ভাল কাম কৰি আছে বুলি ভাবে, বা কেনেকুৱা ধৰণৰ কাম কৰি আছে বুলি ভাবে আপোনাৰ দৃষ্টিত? নাই, তেখেতেতো বহুত ডাইনেমিক লিডাৰ, তেখেতৰ বহুত এনাৰ্জেটিক, বহুত তেখেতে কামবিলাক নিজৰ দলৰ কাৰণেতো ঠিকে কৰি আছে। আৰু কিছুমান বস্তুত কেতিয়াবা বেয়া লাগে, কেতিয়াবা কিছুমান বস্তু ভাল লাগে, মিক্স ফিলিং তেখেতৰ প্ৰতি। আৰু ভাল হ'লে ভাল, কিছুমান বস্তু ভাল লাগি আছে, কিছুমান বস্তু বেয়া লাগে। সঁচা ক'ব গ'লে, জেনুইন কথা ক'ব গ'লে, ৰাইজৰ সন্মুখত এখন প্লেটফৰ্মত কৈ আছোঁ যেতিয়া, কিছুমান বস্তু তেওঁ ঠিকে কৰা যেন লাগে। আৰু কিছুমান বস্তু মানে কেতিয়াবা আমাৰ কষ্ট উপাৰ্জনৰ টেক্স যেনে ৱেষ্ট কৰা যেন লাগে। আৰু কিছুমান বস্তু কৰিব লাগে, তেনেকুৱা। চ' সকলোৰে থাকে এটা প্লেনিং, এটা বাজেট এটা থাকে, সেই হিচাপত তেওঁলোকে কৰে, এটা নিৰ্দিষ্ট সময়লৈকে কৰে। তো চাওঁ, এতিয়াতো কি ক'বা, এতিয়াতো
ভাল বেয়া মিক্স ফিলিং আৰু এইটো কিছুমান ডিচিশ্যন ভাল লাগে কিছুমান ডিচিশ্যন বেয়া লাগে তেনেকুৱা মিক্সত থাকে মিক্সত থাকে এতিয়া ধৰি লওক কিছুমানৰ মুখত শুনো দেই এইটো মই সুধিব বিচাৰিছোঁ ব্ৰিজবিলাক যে বনাই আছে সেইবিলাকক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ মানে মন্তব্য বা আপুনি কি ক'ব বিচাৰে ফ্লাইঅভাৰবিলাক যে বনাইছে বৰ্তমান ফ্লাইঅভাৰবিলাক হিচাপত অলপ বেছি হৈ গ'ল নেকি ফ্লাইঅভাৰ চ' ফিউচাৰত চাগে কাম আহিব ইমান ফিউচাৰ প্লেন হিচাপত কৰি আছে চাগে কিন্তু এতিয়া ফ্লাইঅভাৰ বহুতেই বেছি হৈ গ'ল গুৱাহাটীখন মানে এনেকুৱা হৈছে গুৱাহাটীখনৰ ওপৰত একেবাৰে এখন কমপ্লিট চাট এখন দি দিলেই হ'ল হয় নেকি এনেকুৱা হৈছে বহুত দীঘলীয়া দিয়া উৰণি সেইটো হৈছে চাগে এইবিলাকত বহুত টকাও লাগেতো চ' এখন ফ্লাইঅভাৰ যিমান ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ আছে এইবিলাক ফ্লাইঅভাৰৰ খৰচৰে মই ভাবোঁ আমাৰ গুৱাহাটীত বহুত প্ৰব্লেম আছে এইবিলাক বস্তু ছল্ভ কৰিব পৰা গ'ল হয় ৰাস্তা ঘাট পদূলি বহুত এতিয়াও বেয়া হৈ আছে বহুত ভঙা চিঙা তোমাৰ দুৰ্গা পূজাৰ সময়ত ৰাস্তা ঘাট বনাই দিয়ে ছমাহ পিছত আটাইবিলাক ভাঙি যায় চ' সেইবিলাক বস্তু প্ৰব্লেম ছল্ভ কৰিব পৰা গ'ল হয় অলপ পইচাবিলাক ইউটিলাইজ ক'ত কৰিব লাগে তেওঁলোকতো এটা টীম লৈ ভাল বহি আছে তো ইউটিলাইজ পইচাবিলাক প্ৰপাৰ ইউটিলাইজ হ'লে ভাল তেনেকুৱা নহ'লে সদায় ধাৰৰ বোজাটো বাঢ়ি যাব তো তেনেকুৱা আৰু সেইবিলাকতো আমাৰ পইচাৰে ক'ৰবাত ন ক'ৰবাত পে' কৰিব লাগিব আমিয়ে পে' কৰিব লাগিব তেওঁলোকে ডিচিশ্যন লৈছে বনোৱা পইচাবিলাকতো ৰাইজৰ পৰাই গৈছে চ' এইবিলাক বস্তু ভাল হ'ব লাগে প্ৰপাৰ প্লেনিঙত হ'ব লাগে এটা বস্তুৱে বহুত বেছি হ'ব নালাগে তো বাকীবিলাক মানুহ আছে বহুত আছে বহুত আনএমপ্লয়মেণ্ট আছে বহুত কিবা আছে ইণ্ডাষ্ট্ৰীবিলাক আহিব লাগে এতিয়া কিছুমান ইণ্ডাষ্ট্ৰী আহি আছে বহুত পিছত আহিছে আমাৰ অসমৰ উন্নতি বহুত পিছত হৈছে ইণ্ডাষ্ট্ৰীবিলাক আহি আছে এইবিলাক ভাল কথা আৰু তেনেকুৱা কৰি অসমৰখন অসমীয়া মানুহৰ হাতত থাকিব লাগে মই ভাবোঁ প্ৰতিখন ষ্টেটে এটা মানে থাকিব লাগে যদি অসমখন অসমীয়াৰ হাতত নাথাকে তেনে অসমীয়া জাতিৰ অস্তিত্বটো নাথাকিব তো অসমখন অসমীয়া মানুহৰ হাতত থাকিব লাগে আৰু অসমীয়া ল'ৰা ছোৱালীবিলাকে প্ৰাধান্য পাব লাগে মই ভাবোঁ অসমত যিখিনি আমি খিলঞ্জীয়া প্ৰাধান্য পাব লাগে কাৰণ বাহিৰৰখিনি কিন্তু আছেতো বাহিৰততো তেওঁলোকৰ এখন সেই আছে তো আমাৰ অসমখনত অসমীয়া মানুহখিনিক যদি প্ৰাধান্য দিয়া যায় মই ভাল পাম সেইটোৱে আৰু যিহেতু গুৱাহাটীৰ কথাটো আপুনি উল্লেখ কৰিলে মই আৰু এটা প্ৰসংগ আনিব বিচাৰোঁ কৃত্ৰিম বানপানী যিটো সমস্যা সেইটো বহুত আগৰ পৰাই হৈ আহিছে এই সমস্যাটো কেতিয়াবা সমাধান হ'বগৈ পাৰেনে বা যদিহে ধৰি লওক আপুনি ৰাজনীতিত আহি গৈছে সেই সমস্যাটো আপুনি সমাধান কৰিব বুলি মানে আপুনি পাৰিবনে কৰিব আপোনাৰ কিবা এইটোলৈ ভাবে নেকি কেতিয়াবা যে মই ৰাজনীতিত যদি আহোঁ মই এই সমস্যাটো কিন্তু এনেধৰণে মানে ছিষ্টেমেটিকেলি অকণমান মই গৈ একদম নাইকিয়া ছল্ভ কৰিম মানে এনেকৈ ভাবে নেকি কেতিয়াবা যিহেতু স্পৰ্টছমেন মই কিন্তু ইমান বেছি আইডিয়া নাথাকে কিন্তু মানে কওঁ আৰু যিহেতু মই দেখা থাকোঁ নিজে ভুক্তভোগী এইবিলাক বস্তুত গুৱাহাটীতে জন্ম মোৰ চ' কৃত্ৰিম বানপানীও হোৱা কাৰণটো হ'ল মানে আমাৰো কিছুমান ভুল আছে আৰু গুৱাহাটী চিটিখন প্ৰি প্লেন চিটি নহয় ড্ৰেইনবিলাক সৰু মানুহ এতিয়া ফ্লেটবিলাকত বহুত বাঢ়ি গৈছে তাৰ পৰা বহুত পানী আহে নলাটো সৰু ব্লক হৈ যায় আৰু বহুত আমি কি কৰোঁ ড্ৰেইনত বহুত বস্তু পেলাই দিওঁ জাবৰ জোঁথৰ পেলাই দিওঁ এইবিলাকো ব্লকেজ কৰে এতিয়া মানে JMC গাড়ী কিমান চাফা কৰিব আমাৰো কিছুমান দায়িত্ব থাকে প্ৰপাৰ এইবিলাক ব্লক নোহোৱাকৈ বস্তুবিলাক সেই কৰিব মানে তো ৰাইজ সজাগ হ'ব লাগিব আজি স্বচ্ছ ভাৰত অভিযানৰ কাৰণে আমাৰ কিমান টেক্স যায় যদি খিৰিকীখন খুলি পিকাই নিদিওঁ তো তাতে পেইণ্ট কৰি যোৱা ৰাস্তাটো আমি যদি লেতেৰা নকৰোঁ তো সেইটো খৰচ আমাৰে খৰচৰ পৰা হ'বতো তেওঁ পিকাই দিলে মানে সেই কৰিলে তো বস্তুটো এইবিলাক আমি যদি চিপছৰ পেকেটটো বাহিৰত পেলাই নিদি গাড়ীখনতে লৈ আহি প্ৰপাৰ ডাষ্টবিনত পেলাওঁ তো গুৱাহাটীখন চাফা হৈ থাকিব আমাৰে ঘৰখন চাফা হৈ থাকিবতো তো তেনেকুৱা কৰি কৃত্ৰিম বানপানী হোৱাৰ ৰিজনটো আমাৰো বহুত ভুল আছে আমি পাহাৰৰ মাটিবিলাক নামি আহি কেতিয়াবা কৃত্ৰিম বানপানী ব্লক হৈ যায় জাবৰ জোঁথৰ কাৰণে ব্লক হৈ যায় এইবিলাক আৰু লগতে ড্ৰেইনেজ যিটো ব্যৱস্থা আছে বহুতখিনি ঠিক কৰাৰ চেষ্টা কৰি আছে কিন্তু এতিয়া কি হ'ল ড্ৰেইনবিলাক ডাঙৰ কৰিবলৈ মানুহৰ ঘৰ ভঙা যাব ৰাস্তা সৰু হৈ যায় মানে প্ৰি প্লেন চিটি নহয় যে সেইকাৰণে বেছি অসুবিধা কিন্তু সমাধান কৰিব পৰা যায় আৰু কিছুমান তেনেকুৱা মেচিনছ আছে আজিকালি যে চাকচন মেচিন আছে যোনে স্পীডত বস্তুবিলাক লৈ যাব পাৰে পানীবিলাক গৈ আমি ব্ৰহ্মপুত্ৰটো যিয়ে আমাৰ বহুত দূৰত নহয় আমাৰ ভৰলুটো আমাৰ মাজেৰে গৈছে কিন্তু ভৰলুৰ অৱস্থা এতিয়া এনেকুৱা ক'লা পানী ড্ৰেইন হৈ গৈছে ৱাটাৰ ফ্ল'টো নাই তো সেইবিলাক বস্তু আমি ভালকৈ ঠিক কৰিব পাৰোঁ ভালকৈ ইমান অভিজ্ঞ মানুহবিলাক আছে মইতো স্পৰ্টছৰ মানুহ তো মই দেখিহে কৈছোঁ কিন্তু ইমান অভিজ্ঞ মানুহবিলাক আছে ইমান এটা ভাল জনা মানুহৰ টীম আছে তো আটাইবিলাকৰ পৰা এডভাইচ লৈ বস্তু কিছুমান ঠিক কৰিব পাৰি ইমান ডাঙৰ ডাঙৰ যদি ফ্লাইঅভাৰ বনোৱাটো আমি কেতিয়াবা হোৱাই নাছিলোঁ যে ইমান আকাশেৰে আমি উৰি 2-3 কিলোমিটাৰ ফ্লাইঅভাৰ হ'ব তে ড্ৰেইনবিলাক কিয় নোৱাৰি সেইবিলাকো পাৰি সেইবিলাকো তাৰে ইনভেষ্টমেণ্ট অকণ পইচা ইয়াত অকণ পইচা তাত মিলাব পাৰি তো হৈ যাব এতিয়াতো ওপৰত চাং পাতিটো তলত পানী হৈ থাকিলেতো নহ'ব তো আটাইখিনি বস্তু প্ৰপাৰ প্লেনিঙত সমাধান কৰিব পৰা যায় সমাধান কৰিব নোৱাৰা বস্তু নহয় কিন্তু অকণমান টাইম লাগিব চাগে সেইটো কৰিবৰ কাৰণে
হয় টাইম লাগিব এতিয়া প্লেনিংবিলাক কেনেকুৱা কি এতিয়া ৰাইজেতো কি বিচাৰোঁ প্ৰতিজন ৰাইজ বুলি ক'লে প্ৰতিজন মানুহৰ কথাটো বেলেগ হ'ব ন কোনোবা ক'ব ফ্লাইঅভাৰ বিচাৰোঁ মই নিজৰ মনোভাৱটো কৈছোঁ মোক পানী নালাগে ড্ৰেইনটো ঠিক কৰিব লাগে এইটো ক'ব লাগে তেওঁ চৰকাৰে বাজেটখনৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু ৰাইজে কি বিচাৰিছে সেইটো চাব লাগিব নিৰ্বাচনী ইস্তাহাৰখনত কি কি বস্তু আছে সেইবিলাক চাব লাগিব নিৰ্বাচনী ইস্তাহাৰখন কমপ্লিট কৰিলে নে নাই তেওঁলোকে যিদৰে আমাৰ মানুহৰ এভৰিডে টু ডু লিষ্ট থাকে তে নিৰ্বাচনী ইস্তাহাৰখন যিখনে দিছিলে যে আমি গুৱাহাটীখন বানমুক্ত কৰিম 5 বছৰ হ'ল কৰিলে নে নাই আপুনি যেতিয়া নেক্সট বাৰ আহিব প্ৰশ্ন কৰিলে হ'ল আমি এইটো কাম কৰিম এইটো আপুনিতো কৈছিলে কৰিলে নে নাই তো সেই হিচাপত জাজ কৰিলে হ'ল যদি কৰিব পৰা নাই তেনেহ'লে চেঞ্জ কৰিলে হ'ল তেতিয়া ভয় থাকিব যদি কৰিব পৰা নাই কিন্তু তাৰপিছতো আমি চিলেক্ট কৰি আছোঁ তো মানুহজনে ভয় নকৰা হৈ যাব ন যিকোনো পাৰ্টি হওক ভয় নকৰা যদি আমাক ৰাইজৰ ভয়টো থাকিব লাগিব আমি যে তেওঁলোকক বনাইছোঁ আমাৰ কাৰণে তেওঁলোকে চৰকাৰ কৈছে আমি ৰাইজে সেই ভয় থাকিব লাগিব আমাৰ সেই বস্তুটো আমি নহয় আমি ফটকি ভেড়া ছাগলী যদি যোনটো নিচিনা আগৰটো যিফালে গৈছে আমিও গৈছোঁ তেনেকুৱা হ'লে নহ'ব প্ৰতিজন মানুহৰ আৰু আমাৰ এতিয়া ইলেকশ্যন আহি আছে আমাৰ ডিচিশ্যন লোৱাৰ প্ৰপাৰ পিক টাইম আমাৰ নিজৰ মনৰ ভাৱটো আমি দিব সময় পাম চ' মই সকলোকে ক'ম যে নিজৰ মনৰ ভাৱটো আপুনি কি অসুবিধা পাইছে ভাল পাইছে বেয়া পাইছে আপুনি ভোটটো দি আপুনি সেই কৰক ডিচিশ্যনটো দিয়ক যদি আপুনি পচন্দ কৰা পাৰ্টিটো নিজিকিলে তেতিয়াও বেয়া পাব নালাগে কাৰণ বেছিভাগ মানুহে তেখেতক ভাল পাইছে যাক জিকাইছে তে সেইটো একচেপ্ট কৰি লওক তো তেনেকুৱা নিচিনা বস্তুবিলাক চলি থাকিব এতিয়া যিখিনি দৰ্শকে আপোনাক চাই আছে বা আমাৰ যিখিনি কথাখিনি শুনি আছে আপুনি শেষত কি ক'ব বিচাৰিব আপোনাৰ ফালৰ পৰা কিবা ক'ব বিচাৰিব নেকি মইতো মোৰ জীৱনটোৱে এটাই মেছেজ মোৰ জীৱনটোৱে সুস্থ থাকক আপুনি বাকী চব হৈ থাকিব জীৱনত চব হৈ থাকিব গাত বেমাৰ আহিব নিদিব বেমাৰ আহিলে পৃথিৱীখনে অন্ধকাৰ হৈ যাব চ' গাত বেমাৰ আহিব নিদিব নিজৰ কেয়াৰ লওক বহুতক মই কওঁ যে সময় নাপাওঁ ল'ৰা ছোৱালী স্কুলত থ'ব যাব লাগে কিবা যাব লাগে আপুনি ল'ৰা ছোৱালীক ভাল পায় যদি আপুনিতো বেছি বছৰ জীয়াব লাগিব ন তেওঁলোকৰ কাৰণে চ' নিজৰ সময় দিয়ক নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখক বাকীখিনি বস্তু হৈ থাকিব আৰু স্বাস্থ্য ভালকৈ ৰাখিবৰ কাৰণে বহুত নালাগে স্বাস্থ্য ভালকৈ ৰাখিবৰ কাৰণে আপুনি নিয়মীয়া যিখিনি খানা খায় 4 বাৰ 5 বাৰ যিটো খানা খায় সেইটো আপুনি জোখত খাওক আৰু কি খাব লাগে জানি খাওক ঠিক আছে আৰু ডেইলি আপুনি এক্টিভিটি এটা কৰক যিখিনি ফিজিকেল এক্টিভিটি জিম যাব লাগিব বহুত কিবা কৰিবলৈ তেনেকুৱা নিচিনা নহয় খোজ কাঢ়ক 10,000 ষ্টেপছ কৰক বা এনে কৰক বা আপুনি চিৰিৰে উঠা নমা কৰক যিকোনো ফিজিকেল এক্টিভিটি কাৰণ আমি ধৰিব গ'লে আমিতো জন্তুৱে ন কিন্তু আমি নিজকে মডিফাই কৰি বেছি ব্ৰেইন থকাৰ কাৰণে আমি বেয়া কৰি পেলালোঁ আমি বহুত আৱাৰ্ছ বহি থাকোঁ লেটকৈ উঠোঁ কিবা উঠোঁ হেবিটছবিলাক মানে সেই কৰক চৰাইজনী যেনেকুৱা ৰাতিপুৱা উঠিয়ে সি মানে কামত লাগি যায় সময়ত ঘৰত আহে ৰাতি খানা নাখায় মেইনটেইন মানে সেইটো নেচাৰেল সিহঁতে মানে বেয়া কৰা নাই ন নেচাৰেল যিটো দিছে আন্ধাৰ কৰি দিছে মানে শুব লাগে আন্ধাৰ কৰি শুব লাগে আমি 2-3 বজালৈ মোবাইল কৰি থাকিম আৰ্টিফিচিয়েল পোহৰ চকুত পৰি থাকিব সূৰ্যই বন্ধ কৰি দিলে আমি কিন্তু দি আছোঁ তো সেই হৈ যাব ইনচমিনিয়া হৈ যাব মানুহৰ টোপনি নাযায় ব্ৰেইনটো ফাংচন ভালকৈ নকৰে চ' নেচাৰৰ লগত মিলিব লাগে তোমাৰ আমি যেনে পঞ্চভূতৰ পৰা বডিটো বনিছে আমি এভৰিডে কানেক্ট কৰিব লাগে যেনে আমি পানী চুব লাগে মাটিত খোজকাঢ়িব লাগে ন গাত ৰ'দ লাগিব দিব লাগে তো তেনেকুৱা কৰি আমাৰ বডিটো আটাইখিনি বস্তু পাব লাগে পানীটো হিচাপত খালে আমাৰ 70% বডিটো ৱাটাৰে আছে তো বডি ৱেইটটো একৰ্ডিং বডি ৱেইট কিমান পানী খাব লাগে সেইখন গুগলত কৰি দিলে চাৰ্ট এখন আহি যায় কিছুমানে পানী ভাল বুলি 5-6 লিটাৰ খায় তেনেকুৱা নহয় তো যিখিনি লাগে সেইখিনি আপুনি চাইণ্টিফিকেলি হিচাপত খাওক কেলকুলেট কৰি খাওক আৰু গুগলত চাৰ্চ কৰিলে আটাইখিনি বস্তু কিমান প্ৰটিন খাম বুলি দিলেও আহিব তাততো জনা মানুহে দিছে তো বস্তুটো কিমান পানী খাম বুলি দিব তো একুৰেট হিচাপ আহিব তো সেইবিলাক ইমপ্লিমেণ্ট কৰিলে হ'ল পানী আৰু খোৱাটো ইমপ্লিমেণ্ট কৰিলে হ'ল আৰু ডেইলি ফিজিকেল এক্টিভিটি চিম্পল বস্তু সুস্থ শৰীৰ থাকিলে ঘৰখন সুস্থ থাকিব মন সুস্থ থাকিব মাক দেউতাকৰ অসুখ হ'লে ল'ৰা ছোৱালীৰ মন বেয়া থাকিব ল'ৰা ছোৱালী হ'লে মাক দেউতাকৰ মন বেয়া থাকিব চ' সুস্থ থাকিলে ঘৰখন সুস্থ হ'ব সমাজখন সুস্থ হ'ব দেশখনো সুস্থ হৈ যাব এটা সময়ত আমি শেষ কৰি দিওঁ আৰু বহুত বেছি ভাল লাগিলে আৰু বিচাৰোঁ যাতে আপুনি ৰাজনীতি পথাৰখনত সক্ৰিয়ভাৱে আহক কাৰণ নতুন মানুহ সকলোকে লাগে যেতিয়া নতুন আহি থাকিব তেতিয়া সকলোৰে আইডিয়াবিলাক বেলেগ যেতিয়া ইনপুট হ'ব ন তেতিয়া আৰু বেছি বেলেগ ধৰণে উন্নতি হ'ব বা উন্নয়ন হ'ব গতিকে আপুনিও যাতে আহে মানে সেইটো বিচাৰোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আজি এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ